আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয় শ্ৰীযুত সূৰ্যকান্ত ডাঙৰীয়াক দেখিছোঁ অশেষ ধন্যবাদ সকলোলৈ শুভ সন্ধিয়া জনালো আৰু নমস্কাৰ কামৰূপং মোৰ পৌদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব এয়া আছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ তেখেতৰ এই সুন্দৰ কবিতাটিৰে আজিৰ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটি আৰু আমি আগুৱাই লৈ যাব বিচাৰিছোঁ আৰু এনেদৰে শুভাৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ মাজত অসমৰ বহুতো বিশিষ্ট লোক আহি উপস্থিত হৈছে মই শ্ৰীযুতা অনুৰাধা শৰ্মা বাইদেউ দেখিছোঁ শৰ্মা পূজাৰী বাইদেউ দেখিছোঁ ধন্যবাদ মই মিতালী শৰ্মা আজি আমাৰ সভাৰ আপোনালোক সকলোলৈ মই জয় জয়তে আপোনালোক সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সাদৰ সম্ভাষণ জনাই আজি এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটি আৰম্ভ কৰিব লৈছোঁ আজি আমাৰ সভাখনিৰ উদ্দেশ্য আছে দুখন গ্ৰন্থ উন্মোচন কৰা হ'ব আৰু সাহিত্য আৰু প্ৰযুক্তিৰ যিহেতু আমাৰ এই অনুষ্ঠানটিত আজি সাহিত্যৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়াই থকা বিশিষ্ট ব্যক্তিসকল আহিছে আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই থকা বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত আহিছে এয়া এক মিলনস্থলী সাহিত্য আৰু প্ৰযুক্তিৰ এটি সুন্দৰ মিলনস্থলী গতিকে আজিৰ এই অনুষ্ঠানত গ্ৰন্থ উন্মোচনীৰ লগতে সাহিত্য আৰু প্ৰযুক্তিৰ ওপৰত এটি আলোচনা হ'ব আশা কৰিছোঁ আপোনালোক সকলোৱে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আমাৰ সকলোকে কৃতাৰ্থ কৰিব আজিৰ এই অনুষ্ঠানত আমি জানিব পাৰিছোঁ টিটিপুৰাই কৈছে যে বিভিন্ন ঠাইৰ পৰা IIT আৰু বিভিন্ন উচ্চ শিক্ষা অনুষ্ঠানসমূহৰ পৰা অধ্যাপক আৰু অধ্যাপিকাসকল উপস্থিত থকাৰ কথা নিশ্চয় আহিছে মই ডক্টৰ IIT ডক্টৰ শকুন্তলা মহন্ত বাইদেউক দেখিছিলোঁ এবাৰ নিশ্চয় আছে তেওঁ তেনেহ'লে আজি আমাৰ এই অনুষ্ঠানত সকলোখিনি বিশিষ্ট ব্যক্তি গোট খাইছেহি আমি টিটিপ বৰুৱা হয় ধন্যবাদ আজি এই বিষয়বস্তুটো যিটো থিম বুলি কোৱা হৈছে বিষয়বস্তুটো হ'ল আমাৰ অসমীয়া ভাষা সাহিত্য আৰু প্ৰযুক্তি ইয়াত আমি তিনিটা বিন্দুত আলোচনা কৰিম প্ৰথম বিন্দুটো এনেধৰণৰ যে অসমীয়া সাহিত্যত প্ৰযুক্তিৰ প্ৰভাৱ কি বৰ্তমান প্ৰভাৱ কি দ্বিতীয়টো বিন্দুটো হ'ব যে আমাৰ সাহিত্য সমাজৰ যিখিনি ব্যক্তি আছে বা সাহিত্য সমাজৰ লগত জড়িত যিখিনি মানুহ আছে তেওঁলোকে সাহিত্যত প্ৰযুক্তিৰ কি প্ৰয়োজনীয়তা বা কেনেধৰণৰ সমস্যাৰ লগত যুঁজি আছে সেইটো বিষয়ে অলপ আলোচনা কৰিম তৃতীয়টো বিন্দু হ'ব এনেধৰণৰ যে প্ৰযুক্তিৰ যিখিনি বিশিষ্ট ব্যক্তি আছে এই সাহিত্যিক বা সাহিত্য জগতৰ লগত জড়িত মানুহখিনিৰ ব্যক্তিসকলৰ যিখিনি কথা শুনিব সমস্যা শুনিব তাৰে কিবা সমাধান দিব পাৰে নেকি বা নতুনত্ব কিবা দিব পাৰে নেকি যাৰ দ্বাৰা অসমীয়া সাহিত্যই এটা অতিৰিক্ত সুবিধা পাব আৰু জগত সভালৈ যাব প্ৰথম বিন্দুটোৰ ওপৰত আমাৰ লগত আছে ভাস্কৰ লহকৰদেৱ তেখেত তেজপুৰৰ তেখেতে এই প্ৰথম বিন্দুটোৰ ওপৰত অলপ আমাক আভাস দিব ভাস্কৰ লহকৰৰ দেউতাক স্বৰ্গীয় বদন চন্দ্ৰ লহকৰ তেখেতে তেজপুৰৰ তাহানিতেই ছপাশালৰ প্ৰযুক্তিৰে অসমীয়া সাহিত্যক বৰঙণি আগবঢ়াই আহিছে আৰু তাহানিতে বিষ্ণুৰাভাৰ দেৱৰ উপদেশত বা তেওঁৰ ছাজেশ্যনত তেখেতে এখন নিউজ পেপাৰো আৰম্ভ কৰিছিল আৰু তেখেতৰে সুযোগ্য সন্তান ভাস্কৰ লহকৰে আজি সময় উপযোগী কৰি এটা পডকাষ্ট চলাই আছে আৰু সেই ধৰণে অসমীয়া সাহিত্যত বৰঙণি দি আছে গতিকে মই অলপ ইয়াৰ বিষয়ে ভাস্কৰ লহকৰক ক'বলৈ অনুৰোধ কৰিম আজিৰ সভাত উপস্থিত সকলোকে ত্ৰাত্ৰী এপ আৰু এই প্ৰাসংগিক পডকাষ্টৰ তৰফৰ পৰা এনে এটা সুযোগৰ বাবে ধন্যবাদ জনাইছোঁ সাহিত্যত প্ৰযুক্তিৰ প্ৰভাৱ প্ৰথমৰ পৰাই লেখত ল'বলগীয়া আৰু যেনেদৰে
সাহিত্যৰ উন্নতিৰ বাবে প্ৰযুক্তিৰ প্ৰয়োজন, সেই একেদৰেই প্ৰযুক্তিৰ উন্নয়নৰ বাবেও সাহিত্যৰ প্ৰয়োজন। কাৰণ জ্ঞান হ'লেহে প্ৰযুক্তি বাঢ়িব আৰু জ্ঞান সাহিত্যৰ পৰাই লাভ কৰিব পৰা যায়। আমি যদি আমাৰ অসমৰ প্ৰেক্ষাপটত চাওঁ যে তাহানিৰ যুগত যেতিয়া হয়তো আজি যি আমি প্ৰযুক্তি বুলি কওঁ যন্ত্ৰপাতি, সেইসমূহ নথকা অৱস্থাতো গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে তেখেতে যি পাখি কলম আৰু সাঁচি পাতত সাহিত্য ৰচনা কৰিছিল, মই ভাবোঁ সেয়াও এটা প্ৰযুক্তিৰ আৱিৰ্ভাৱ আছিল। তেওঁ এটা নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি সাহিত্য ৰচনা কৰিছিল। তাৰ পিছৰ সময়ত ছপাশাল, যিটো ছপা আখৰত সাহিত্য চৰ্চা, জন গুটেনবাৰ্গে 1454 চনতে এখন 42 শাৰীৰ বাইবেল এখন হাতে ছপা কৰিব পৰা এটা হেণ্ডপ্ৰেছ মেচিনত ছপা কৰি উলিয়ায়। ইয়াৰ 359 বছৰৰ পাছত অসমৰ প্ৰথমখন গ্ৰন্থ, অসমীয়া গ্ৰন্থ এখন বাইবেল, যি নগাঁৱৰ কলিয়াবৰৰ প্ৰয়াত আত্মৰাম শৰ্মা তেখেতৰ অনুদিত এখন বাইবেল 1813 চনত ছপা কৰি উলিয়ায়, 359 বছৰ পিছত। ইয়াৰ পিছত 1840 চনত শিৱসাগৰত মিছন প্ৰেছ স্থাপিত হয় আৰু 1846 চনৰ পৰা অৰুণোদয় আলোচনীখনৰ প্ৰকাশ পায়। যদিও ছপাশাল অসমত তেতিয়াই দেখা দিলে, কিন্তু বহুত কাললৈ দেখা গ'ল যে ভাল প্ৰযুক্তিৰ অভাৱত বা দামৰ বাবে কলিকতাৰ ছপাশালবিলাকে অসমৰ এই কিতাপবিলাক প্ৰকাশ কৰি আছিল। সেইদৰে বিশ্বৰ প্ৰথমখন বাতৰি কাকত 1605 চনতেই আৰম্ভ হৈছিল। ইয়াৰ বিপৰীতে আমি অসমত ইয়াৰ 330 বছৰ পিছত 1935 চনত চাহ উদ্যোগৰ আগৰণুৱা শিৱপ্ৰসাদ বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু প্ৰয়াত নীলমণি ফুকন ডাঙৰীয়াৰ সম্পাদনাত দৈনিক বাতৰি নামৰ এখন কাকত প্ৰকাশ পায়। সেয়া 330 বছৰ পিছত। বিশ্বৰ প্ৰথমটো ৰেডিঅ' ষ্টেচন স্থাপিত হৈছিল 1906 চনত। ইয়াৰ বিপৰীতে ইয়াৰ 42 বছৰ পিছত 1948 চনত প্ৰথমটো শ্বিলঙত অসমীয়া ভাষাৰে কাৰ্যক্ৰম থকা ৰেডিঅ' ষ্টেচন হয় আৰু গুৱাহাটীত 1953 চনত স্থাপিত হয়। লুমিয়েৰ ব্ৰাদাৰ্ছে প্ৰথমখন চিনেমা পেৰিছত মুভিং পিকচাৰ্ছ দেখুৱাইছিল 1895 চনত এটা প্ৰেক্ষাগৃহত দৰ্শকৰ আগত। ইয়াৰ বিপৰীতে নিজৰ একক প্ৰচেষ্টাৰে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে 1935 চনত জয়মতী চিনেমাখন আমাৰ প্ৰথম অসমীয়া ছবি হিচাপে আমালৈ আগবঢ়াই দিয়ে। একেদৰে টেলিভিছন 1928 চনতেই বিশ্বৰ প্ৰথমটো চেণ্টাৰ স্থাপিত হৈছিল আৰু ইয়াৰ বিপৰীতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ 1985 চনতহে স্থাপিত হৈছিল। গতিকে দেখা গৈছে যে প্ৰথম কাগজত ছপাশাল বা বাতৰি কাকতৰ সময়ত 300 বছৰৰো অধিক কাল লাগিছিল সেই প্ৰযুক্তি আমাৰ মাজলৈ অহাত। পিছলৈ যি ৰেডিঅ', টেলিভিছন বা চিনেমা, এইবিলাক প্ৰায় 40-50 বছৰৰ ব্যৱধানত আমি পাইছোঁ। ইণ্টাৰনেটৰ আৰম্ভণি 1969 চনতে হৈছিল আৰু ই বুক 1971 চনতেই জন গুটেনবাৰ্গ প্ৰজেক্ট নামেৰে এটা প্ৰজেক্টৰে, যি প্ৰজেক্টত বিশ্বৰ যিবিলাক অতি মূল্যৱান গ্ৰন্থ, যিবিলাকৰ কপিৰাইট নাই, কপিৰাইট ফ্ৰী হৈছে, সেইবিলাকেৰে 1971 চনৰ পৰা এই জন গুটেনবাৰ্গ প্ৰজেক্টৰে ই বুক পঢ়া হৈছিল। আজি ইয়াৰ 53 বছৰৰ পিছত আমি প্ৰযুক্তিৰ প্ৰয়োজনীয়তা এই বিষয়ে আলোচনা কৰিবলৈ গৈ মই ভাবোঁ যে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ বা এই অৰুণোদয় আলোচনীত সাহিত্য চৰ্চা কৰা হেমচন্দ্ৰ বৰুৱাদেৱ, গুণাভিৰাম বৰুৱাদেৱ, তেখেতসকলৰ অভাৱ অনুভৱ হৈছে। লগতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দৰে তেনে ব্যৱস্থাৰো অভাৱ যেন লাগিছে। এতিয়া বিশ্বত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰি দেখা গৈছে যে সাহিত্য ৰচনা হৈছে। মানে যেতিয়া আপুনি মনত ক'ব লগা গল্প বা উপন্যাসখনৰ আপুনি তাক কি ক্ৰাইটেৰিয়া আছে আপুনি তাক দি দিয়ে, নেটত থকা ডেটা ব্যৱহাৰ কৰি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে এনেধৰণৰ গল্প লিখাত আপোনাক সহায় কৰে। হয়তো 50 বছৰ পিছত অসমত AIও আহিব। বৰ্তমান আমি ই বুকৰ বিষয়ে চেষ্টা কৰি থাকিব লগা হৈছে। গতিকে মই ভাবোঁ যে সময়ৰ প্ৰয়োজন হৈছে যে এই যিটো উন্নয়নৰ অগ্ৰগতিৰ যিটো
সময় তাক আমি কেনেদৰে চমু কৰি আনিব পাৰোঁ আমি এই প্ৰযুক্তিগত দিশত উন্নয়নৰ যিটো স্পীড তাক আমি কেনেদৰে কম কৰি আনিব পাৰোঁ সেয়াহে আমাৰ এতিয়া মূল বিষয় হ'ব লাগে এজন অভিযান্ত্ৰিক স্নাতক হৈও কোনো ঠিকা ঠুকলি নকৰি বা ইঞ্জিনিয়াৰৰ চকীত বহি কমিশ্যনৰ ব্যৱস্থা নকৰি ট্ৰাট্ৰিৰ দৰে এটা এপ বনাই পেলাই সকলোকে স্বপ্ৰকাশ কৰিব পৰা ই-বুক প্ৰকাশ কৰিব পৰা সুবিধা দিয়াৰ বাবে ত্ৰিদীপ বৰুৱাৰ নিশ্চয় শলাগ ল'ব লাগিব তেখেতৰ এই প্ৰচেষ্টাক আশা কৰোঁ তেখেতৰ এই প্ৰচেষ্টাৰ দ্বাৰা বহুজন উপকৃত হ'ব আৰু বিশেষকৈ অসমীয়া ভাষাত কিতাপ প্ৰকাশৰ ক্ষেত্ৰখন আগবাঢ়ি যাব বিশেষকৈ দেখা যায় যে বহুতে মনৰ নিজৰ সুন্দৰ সৃষ্টিৰে কিছু গীতৰ সৃষ্টি কৰে সেই গীতবোৰ গাই পেলাই বহুজন গায়ক জনপ্ৰিয় হয় গায়ক গায়িকা জনপ্ৰিয় হৈ পৰে আৰু বহু ক্ষেত্ৰত দেখা যায় যে লেখকসকলে সুন্দৰ সুন্দৰ তেওঁলোকৰ মনত চৰিত্ৰ গঢ়ি কিছুমান কাহিনী লিখে আৰু সেই কাহিনীত ভাও দি অভিনয় কৰি নায়ক নায়িকাসকল তেওঁলোকো একোজন ছ'চিয়েল আইকন হৈ পৰে কিন্তু এই লেখক লেখিকাসকল প্ৰায় অদৃশ্য এই যিটো প্ৰাসংগিক পডকাষ্ট তাৰ প্ৰথম প্ৰয়াসেই হৈছে যে এই অদৃশ্য হৈ থকা ব্যক্তিসকলক অসমৰ ভাষা সাহিত্য সংস্কৃতিত অৰিহণা যোগাই অহাসকলক যাতে উলিয়াই আনিব পাৰি তেওঁলোকক এনে মঞ্চ দি পেলাই যাতে পৰিচয় আগবঢ়াব পাৰি তাৰ বাবেই আমাৰ এসময়ত তেজপুৰত মোৰ প্ৰয়াত পিতৃ স্বৰ্গীয় বদন চন্দ্ৰ লহকৰ ডাঙৰীয়া সত্যৰঞ্জন কলিতাদেৱ তেওঁলোকৰ যি প্ৰচেষ্টা আছিল প্ৰাসংগিক এখন আলোচনী আছিল তেজপুৰত সেইবাবেই সেই প্ৰাসংগিক নামেৰে এই পডকাষ্টটো আৰম্ভ কৰিছোঁ আৰু আজি 3 বছৰে যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু সকলোৰে পৰা ইয়াৰ বাবে ট্ৰাট্ৰি এপৰ এই ই-বুক অডিঅ' বুক আদিৰ আগবঢ়াই নিয়াত বা এই প্ৰাসংগিকৰ বাবে সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ শেষত আশা কৰিছোঁ যে আজিৰ যিটো বিষয় সেই বিষয়ৰ আলোচনাই অসমীয়া ভাষা সাহিত্যক আগুৱাই নিয়াৰ বাবে নতুন নতুন চিন্তাৰ খোৰাক জগাব ইয়াকে কৈ মোৰ মন্তব্য মই সামৰণি ধন্যবাদ শ্ৰীযুত ভাস্কৰ লহকৰ ডাঙৰীয়া আপোনাৰ মন্তব্যই আমাক আপ্লুত কৰিলে আৰু বহুখিনি কথা আমি জানিব পাৰিলোঁ এতিয়া আমি আগবাঢ়িছোঁ আমাৰ মাজত দুখন গ্ৰন্থ উন্মোচনী সভালৈ আমি আগবাঢ়িছোঁ দুখন গ্ৰন্থ আমাৰ মাজত আজি উন্মোচন হ'ব সেই গ্ৰন্থখন হৈছে গ্ৰন্থখনিৰ লেখক হৈছে ডক্টৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য তেখেত হৈছে তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ এণ্ড ছায়েন্স ইঞ্জিনিয়াৰিং বিভাগৰ এগৰাকী জ্যেষ্ঠ অধ্যাপক তেখেতে VC আৰু VCৰ আসনৰ দায়িত্ব লৈছিল বৰ্তমান তেখেত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কৰ্মৰত হৈ আছে আৰু অধ্যাপনা কৰি আছে তেখেতৰ এই গ্ৰন্থখনি আমি উন্মোচন কৰিবলৈ আমি সাদৰেৰে নিমন্ত্ৰণ জনাই আনিছিলোঁ আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয় ডক্টৰ শ্ৰীযুত সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া আমি তেখেতক সাদৰেৰে আমন্ত্ৰণ জনাই আনিছিলোঁ এই গ্ৰন্থখনি উন্মোচন কৰিবলৈ তেখেত এগৰাকী সাহিত্যিকেই নহয় তেখেত সাংবাদিক গীতিকাৰ কবি চলচ্চিত্ৰ নিৰ্মাতা আৰু তেখেতে প্ৰায় 100ৰো অধিক গ্ৰন্থ লিখি আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে বৰ্তমান অসম সাহিত্য সভাৰ পদত থাকি অসম সাহিত্যৰ ক্ষেত্ৰখনলৈ তেখেতে অনবদ্য অৱদান আগবঢ়াই এটি নতুন যুগৰ সূচনা কৰিব বিচাৰিছে তেখেতৰ হাতত লোৱা কামবোৰ সোনকালে হৈ উঠক এই কামনা কৰি মই শ্ৰদ্ধা দাদাক মই গ্ৰন্থখনি উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ এইখন হৈছে ডক্টৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ গ্ৰন্থখনিৰ নাম খ্ৰীষ্টফাৰ এই গ্ৰন্থখনি উন্মোচন কৰিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ
সন্মানীয় শ্ৰী ডক্টৰ শ্ৰী সূৰ্যকান্ত হাজৰিকা দেৱে। হয়, নমস্কাৰ। গ্ৰন্থ উন্মোচনীৰ যিটো ধাৰা, আজিৰ এই ধাৰাটোত মই আচলতে এনেধৰণে আগতে গ্ৰন্থ উন্মোচনী কৰি পোৱা নাছিলোঁ, গতিকে আজি মোৰ কাৰণে এটা প্ৰথম অভিজ্ঞতা। যেই নহওক, অতি আনন্দ লাগিছে যে আজি ডক্টৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যদেৱে লিখা খ্ৰীষ্টফাৰ নামৰ এই গ্ৰন্থখন আজি এনেধৰণে উন্মোচন কৰিবৰ কাৰণে আমাক নিমন্ত্ৰণ কৰাত আমি উদ্যোক্তাবৃন্দক আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু লেখকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ এই খ্ৰীষ্টফাৰ নামৰ গ্ৰন্থখনৰ শুভ উন্মোচন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ। ইতিমধ্যে এই গ্ৰন্থখনৰ বিষয়ে গ্ৰন্থখনত লেখকৰ টোকাত গোটেইখিনি সন্নিৱিষ্ট হৈছে আৰু মই এটা কথা নিশ্চিত যে এই গ্ৰন্থখন যেতিয়া পঢ়ুৱৈ সমাজৰ হাতত পৰিবগৈ তেতিয়া এই গ্ৰন্থখনৰ বিষয়ে সুন্দৰভাৱে জনাৰ ক্ষেত্ৰত পঢ়ুৱৈ সমাজ উপকৃত হ'ব। মই আৰু এটা কথা বিশ্বাস কৰিছোঁ যে লিখক ডক্টৰ ভট্টাচাৰ্য তেখেতৰ যি কৰ্ম অভিজ্ঞতা আৰু অধ্যয়নৰ অভিজ্ঞতা, এই দুই অভিজ্ঞতাৰ মাজেদি যি সৃষ্টি এই গ্ৰন্থখনৰ মাজেদি উদ্ভাসিত হৈছে, এই সৃষ্টিসমূহ পঢ়ুৱৈ সমাজৰ কাৰণে যথেষ্ট জানিবৰ কাৰণে ব্যগ্ৰ থাকিব আৰু ইয়াত থকা তথ্যসমূহ বা সমলসমূহৰ যোগেদি পঢ়ুৱৈ সমাজে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ ভৱিষ্যতৰ দিনসমূহত কামত লগাব পৰাকৈ উপকৃত হ'ব পাৰিব। গতিকে মই পুনৰবাৰ লেখকক আন্তৰিকভাৱে অভিনন্দন জনাই আজিৰ এই গ্ৰন্থখনৰ শুভ উন্মোচন কৰা হ'ল বুলি পুনৰ দোহাৰি আজিৰ এই শুভকামনা প্ৰদান কৰিলোঁ। ধন্যবাদ। হয়, আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনাৰ ইমান বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। গ্ৰন্থখনি ই বুক হিচাপে তাত্ৰী এপৰ দ্বাৰা এই গ্ৰন্থখনি নিৰ্মাণ কৰা হৈছিল। গ্ৰন্থখনিৰ নাম খ্ৰীষ্টফাৰ। আমি গ্ৰন্থকাৰ লেখক ডক্টৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। প্ৰথমেই মই শ্ৰীযুত সূৰ্যকান্ত হাজৰিকাদেৱক মোৰ শ্ৰদ্ধা জনালোঁ। তেখেতৰ মূল্যৱান সময়ৰ পৰা কিছু ৰাহি কৰি মোৰ কিতাপখন উন্মোচন কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ থাকিল। ইয়াৰ পিছতে মই তাত্ৰী এপৰ অধিকাৰী শ্ৰীযুত ত্ৰিদীপ বৰুৱা আৰু ইয়াত উপস্থিত ভাস্কৰ লহকৰকে ধৰি সকলোৱে এইখিনি সুবিধা প্ৰদান কৰাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনালোঁ। এতিয়া আহোঁ কিতাপখনৰ মূল কথালৈ। এয়া এক ভ্ৰমণ কাহিনী যদিও ইয়াৰ মাজেদি মই এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে খ্ৰীষ্টফাৰ যিজন এজন আমেৰিকান যুৱক, তেখেতে যিখিনি কষ্ট কৰি এজন নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা তেখেতৰ দেউতাক তেওঁৰ পৰা আঁতৰি যোৱাৰ পিছত তেওঁ যিখিনি কষ্ট কৰি শিক্ষা অৰ্জন কৰি মাজতে আকৌ মিলিটাৰী ছাৰ্ভিচত জইন কৰি তেওঁ দেশৰ সেৱা কৰি পুনৰ ঘূৰি আহি শিক্ষাত ব্ৰতী হৈ এজন পাইলট হোৱাৰ তেখেতৰ যিটো সপোন, আৰু সেই সপোন ধনৰ অভাৱত তেখেতে পূৰণ কৰিব নোৱাৰিলে, কিন্তু তথাপিতো তেখেতে দেশৰ বাবে যিখিনি তেখেতৰ দিবলগীয়া সেইখিনি তেখেতে দিবলৈ অতি আগ্ৰহী। আৰু ইয়াৰ লগতে তেখেতৰ ভালপোৱা, তেখেতৰ প্ৰেম, আমাৰ শিৱসাগৰৰ জকাইচুকত যি প্ৰেম দেখা পাওঁ সেই একেই প্ৰেম মই সেই আমেৰিকাৰ যুৱকজনৰ আৰু তেখেতৰ যিগৰাকী প্ৰেয়সী তাৰ মাজত মই দেখিছিলোঁ। গতিকে মই ভ্ৰমণ কাহিনীৰ মাজে মাজে তেখেত মোৰ গাইড আছিলে কাৰণে সেই কথাখিনিও মই সন্নিৱিষ্ট কৰিছোঁ, যাতে পাঠক সমাজে যে মাথোন ভ্ৰমণৰ যোগেদি সেই ঠাইবোৰৰ বিষয়ে জনাৰ উপৰিও এজন যুৱকৰ যিখিনি সংঘৰ্ষ সেই সংঘৰ্ষখিনিৰ বিষয়েও জানিব পাৰে। এইটো এটা প্ৰধান দিশ আছিলে। আনটো দিশ হ'ল যে কলৰেডো বিশ্ববিদ্যালয়, যিখন 1965 চনতেই এষ্টাব্লিছ হোৱা, আৰু তেজপুৰ বিশ্ববিদ্যালয়, যিখন 1994 চনত এষ্টাব্লিছ হোৱা বা স্থাপন হোৱা, এই দুখন বিশ্ববিদ্যালয়ৰ মই কিছু কম্পেৰিজন আৰু কেনেকৈ আমি তেজপুৰ বিশ্ববিদ্যালয়ক কলৰেডো বিশ্ববিদ্যালয়ৰ দৰে এখন আগশাৰী বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিব পাৰোঁ। আমাৰ যিখিনি ষ্ট্ৰেংথ আছে বা উইকনেছ আছে
ঠিক সেইদৰে কলৰিডু বিশ্ববিদ্যালয়ৰ যিখিনি ষ্ট্ৰেংথ এণ্ড উইকনেছ বা যিখিনি আমি তেওঁলোকৰ পৰা আহৰণ কৰিব পাৰোঁ মই এই পুথিখনৰ যোগেদি মই দিবলৈ চেষ্টা কৰিছোঁ আৰু মই ভাবোঁ যে পাঠক সমাজে এইখিনি পালে ভাল পাব তো ইয়াকে কৈ মই মোৰ বক্তব্য বৰ ভাল লাগিল গ্ৰন্থখনৰ বিষয়ে আমি চমুকে জানিব পাই আৰু নিশ্চয় এই গ্ৰন্থখন ছাত্ৰীৰ দ্বাৰা আমি পঢ়িবলৈ পাম পুনৰ আপোনালৈ আমি অভিনন্দন জ্ঞাপন কৰিলোঁ এতিয়া আমি আমাৰ দ্বিতীয়খন গ্ৰন্থ উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ দ্বিতীয়খন গ্ৰন্থ তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ডক্টৰ সঞ্জীৱ কুমাৰ ডেকাই তেখেতৰ এখনি কাব্যপুথি আগবঢ়াইছে কাব্যপুথিখনৰ নাম হৈছে নিৰ্মুখী পক্ষী এই কাব্যপুথিখন ডক্টৰ সঞ্জীৱ কুমাৰ ডেকাৰ এই গ্ৰন্থখন উন্মোচন কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছিলোঁ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সন্মানীয় সভানেত্ৰী মহোদয়া শ্ৰীযুতা সুবৰ্ণ শইকীয়া বৰদলৈ বাইদেউ এগৰাকী সাহিত্যিক কবি প্ৰবন্ধকাৰ তেখেতে প্ৰায় 21খনৰো অধিক গ্ৰন্থ লিখি অসমীয়া সাহিত্য ভঁৰাল চহকী কৰিছে বাইদেউৰ নদী আৰু সংস্কৃতি গ্ৰন্থখন অসমৰ প্ৰায় 126খন নদীৰ ওপৰত লেখা এখনি সুন্দৰ গৱেষণামূলক গ্ৰন্থ তেখেতে ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী সন্মানেৰে বিভূষিত ঘৰ সংসাৰ চাকৰি কৰিও সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে 150খনৰো অধিক গ্ৰন্থ তেখেতে সম্পাদনা কৰিছে অসমৰ 75 গৰাকী গাইডৰ ছাত্ৰীক তেখেতৰ তত্ত্বাৱধানত ৰাজ্যপালৰ দ্বাৰা পুৰস্কৃত কৰাই তেওঁলোকক সংস্থাপিত কৰিছে বাইদেউৰ গ্ৰন্থখনি উন্মোচন কৰিবলৈ আমি অনুৰোধ জনালো বাইদেউক শ্ৰদ্ধা জনালো শ্ৰীযুতা সুবৰ্ণ শইকীয়া বৰদলৈ বাইদেউ আপোনাৰ গ্ৰন্থখনি উন্মোচন কৰিবলৈ অনুৰোধ জনালো মই ধন্যবাদ জনাইছোঁ আৰু আজি শুভ সন্ধিয়া সমবেত হোৱা জৰিয়তে সমবেত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থকা সকলো মান্যবৰ ব্যক্তিলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ বিশেষকৈ অসম সাহিত্য সভাৰ মাননীয় সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱ তেখেতলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ আজি মই বহুত দিনৰ মূৰত মোৰ জ্যেষ্ঠ ভগ্নীসমূহ মোৰ অতি শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা বাইদেউক আজি ইয়াত দেখিছোঁ তেখেতলৈ মই শ্ৰদ্ধা জনাইছোঁ ইতিমধ্যে ভাস্কৰ লহকৰদেৱে যথেষ্টখিনি তথ্য সমৃদ্ধ কথাৰে আমাক আপ্লুত কৰিছে তেখেতলৈ শ্ৰদ্ধা জনালোঁ আৰু এই যে খ্ৰীষ্টভাৰ নামৰ গ্ৰন্থখনি যিখন ডক্টৰ ধ্ৰুৱকুমাৰ ভট্টাচাৰ্য তেখেতৰ এই গ্ৰন্থখন উন্মোচন কৰি সূৰ্যকান্ত হাজৰিকাদেৱে যিখিনি বক্তব্য আগবঢ়ালে তাৰ বাবেও ধন্যবাদ জনালোঁ ছাত্ৰী এপৰ মাননীয় দিলীপ বৰুৱাদেৱ তেখেতে আজি এই এপৰ জৰিয়তে গ্ৰন্থ উন্মোচনী বিশেষকৈ সূৰ্য হাজৰিকাদেৱে কৈছে যে এনেধৰণে গ্ৰন্থ উন্মোচন কৰা নাই ঠিক আমিও ক্ষেত্ৰত কিছু ইলিটাৰেট বুলি অনুভৱ কৰোঁ তথাপি আজি এনে এটি অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত মোকো এখন গ্ৰন্থ উন্মোচন কৰিবলৈ দিয়াত মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই যেতিয়া গ্ৰন্থখন চকুত ফুৰাইছিলোঁ মোবাইলতে তেতিয়া দেখিছিলোঁ যে যিগৰাকী লেখক ডক্টৰ সঞ্জীৱ কুমাৰ ডেকা সৰু ল'ৰা বুলি অনুভৱ হৈছে মোৰ পুত্ৰসমূহ মই তেওঁলৈ আশীষ আৰু মৰম যাচিছোঁ তেওঁৰ যে এই কাব্য যাত্ৰা বৰ সুন্দৰকৈ 90 দশকৰ পৰাই আগবঢ়াই আহিছে সেয়া এটা সঁচাকৈ আমাৰ অসমীয়া সাহিত্যৰ বাবে এক সুন্দৰ বাৰ্তা বুলি অনুভৱ কৰিছোঁ ঋষিতুল্য কবিসকলে সমাজ একোখনৰ সূক্ষ্ম নিৰীক্ষক তেওঁলোকে একোটা সুন্দৰ শব্দৰে সমাজখনৰ বিভিন্ন দিশ উন্মোচন কৰি মানৱ সমাজৰ উৎকৃষ্ট চিত্ৰ অংকনেৰে কাব্যিক ৰূপ দিবলৈ যত্ন কৰে
ঠিক সেইদৰে ডক্টৰ সঞ্জীৱ কুমাৰ ডেকা ডাঙৰীয়াই কাব্য সংকলন নীলমুখী পক্ষী নামৰ এই কাব্য সংকলনখনি আজি উন্মোচন কৰিবলৈ আমালৈ আগবঢ়াই দিছে। যেতিয়া মই পাইছিলো যে নীলমুখী পক্ষী, তেতিয়া মই ভাবুক হৈ পৰিছিলো আৰু চাহ পোহৰত দেখা দিয়া সন্ধ্যাৰ এক পৰিৱেশত ডাৱৰ ভৰা নীলা আকাশখনলৈ মনত পৰিছিল আৰু তাত যেন এইখিনি চৰাই এইখিনি পক্ষীয়ে তেওঁলোকৰ কলকলনিৰে তেওঁলোকে নিজৰ গৃহলৈ তেওঁলোকে নিজৰ গৃহ অভিমুখী হৈছে। কিন্তু পিছত গম পাইছে যে এই নীৰ সেই গৃহৰ নীৰ নহয়, এই নীৰ হৈছে পানীৰ নীৰ, য'ত পৃথিৱীলৈ তেওঁলোকে গতি কৰিছে ডাৱৰ ভৰা এখন নীলা আকাশৰ পৰা পৃথিৱীত থকা পানীৰ দিশে তেওঁলোকে গতি কৰিছে। গতিকে সুন্দৰ বেটুপাতেৰে বৰ সুন্দৰকৈ গ্ৰন্থখনিৰ যি বেটুপাত আমি দেখিছো, সেই বেটুপাতেৰেকৈ আমি অনুভৱ কৰিব পাৰিছো যে তেখেতৰ গ্ৰন্থখনৰ ভিতৰ ভাগত কিমান গভীৰতা সোমাই আছে। তেখেতে গ্ৰন্থখনি তেখেতৰ পিতৃ মাতৃৰ পবিত্ৰ স্মৃতিত উৎসৰ্গা কৰিছে। ইয়ে সঁচাকৈ আমাৰ যুৱ প্ৰজন্মৰ কাৰণে এক আদৰ্শ বুলি অনুভৱ কৰো। তেখেতৰ পিতৃৰ নাম হৈছে ৰজনীকান্ত ডেকা আৰু মাতৃ হৈছে পাৰ্বতী ডেকা। গতিকে আত্মাৰ সদ্গতি কামনা কৰিছো। আমি ঠিক একোখন ঘৰলৈ যদি সোমাই যাব বিচাৰো, তেতিয়া দেখিম যে ঘৰখনৰ নঙলা মুখৰ পৰা চোতালখন চালেই ঘৰখনৰ ভিতৰ ভাগত থকা চৰাঘৰ, মাৰল ঘৰ আৰু বৰঘৰৰ যি পৰিৱেশ, এই পৰিৱেশ আমি গভীৰভাৱে অনুভৱ কৰিব পাৰো। ঠিক তেনেকুৱাকৈয়ে তেখেতৰ যি বেটুপাত, গ্ৰন্থৰ যি বেটুপাত, সেই বেটুপাতৰ পৰাই অনুভৱ কৰিছো যে তেখেতৰ যিখিনি কবিতা, সেই কবিতাখিনি একোখন গ্ৰাম্য জীৱনৰ, সমাজ জীৱনৰ পৰা বৰ্তমান সময়ৰ বাস্তৱ জীৱনৰ একোখন চিত্ৰ তেখেতে কবিতাসমূহত যেন প্ৰতিফলিত কৰিব বিচাৰিছিল। তেখেতে আতুল শব্দৰে গভীৰ ভাৱ ব্যঞ্জনাৰে কবিতাসমূহ তেখেতে প্ৰকাশ কৰিছে বুলি অনুভৱ কৰিছো। যিহেতু সকলো কবিতাই মই পঢ়িবলৈ পোৱা নাই, এতিয়া গ্ৰন্থখন যেতিয়া পঢ়িবলৈ বা পাছত পঢ়িম, তেতিয়া নিশ্চয় তেখেতৰ এই যে গভীৰ চিন্তা, শব্দ চয়ন, শব্দ ব্ৰহ্ম, এনে শব্দ ব্ৰহ্মৰে তেখেতে একোখন জীৱন্ত চিত্ৰ পাঠকৰ মন মগজুত ক্ৰিয়া কৰিবৰ কাৰণে তেখেতে আগবঢ়াই দিছে কবিতাবিলাকৰ যোগেদি। গতিকে ভাবো যে সঞ্জীৱ কুমাৰ ডেকা ডাঙৰীয়াৰ কলমেৰে ন সৃষ্টি হওক আৰু অসমীয়া কাব্য জগতখন সমৃদ্ধিশালী কৰক, এই আশাৰে তেখেতৰ প্ৰতি আৰু বহু আশা কৰি মই তেখেতৰ গ্ৰন্থখনি উন্মোচন কৰিলো বুলি ঘোষণা কৰিছো। আৰু আজি যিটি আমাৰ যি বিষয়, সেই বিষয়ৰ ওপৰত ইতিমধ্যে ভাস্কৰ ডাঙৰীয়াই বৰ সুন্দৰকৈ সাঁচি পাতৰ পৰা ছপা মাধ্যম আৰু ছপা মাধ্যমৰ পিছত বৰ্তমান যুগত যি আমাৰ কৰোণা কাল হৈছিল, সেই কৰোণা কালত বিশেষকৈ ফেচবুকৰ জৰিয়তে আমাৰ যি ডিজিটেল মাধ্যম, এই মাধ্যমৰ যি প্ৰচাৰ আৰু মানুহৰ মাজত জনপ্ৰিয়তা দেখিবলৈ আমি পালো, ইয়ে আমাৰ জীৱনবিলাক, সমাজখনলৈ এক পৰিৱৰ্তন আনিলে। বৰ্তমান আমি ই বুক বিলাক আজি যেনেকে আমি ই বুক উন্মোচন কৰিছো, সেইটো এটা আমাৰ এই ডিজিটেল মাধ্যমৰ প্ৰযুক্তিৰ এক অৱদান বুলি আমি ক'ব পাৰো। যিয়ে নহওক, আমাৰ এই প্ৰযুক্তি বা আমাৰ ডিজিটেল মাধ্যমৰ যোগেদি আমাৰ এনে কিছু কাৰ্য কৰাৰ আঁৰত নিশ্চয় ইয়াৰ সুফল দুয়োটাই থাকিলেও কিন্তু আমি সুফলৰ ভিতৰত ক'ব পাৰো যে সময় খৰচ নকৰাকৈ আমি ঘৰতে থাকি, অৰ্থ কৰি খৰচ নকৰাকৈ আমি কিন্তু কিছু কাম কৰি আমাৰ এনে কামবিলাকৰ যোগেদি সমাজখনলৈ
যি প্ৰচেষ্টা হাতত লোৱা হৈছে সেয়া হয়তো নিশ্চয় আমাৰ সমাজৰ কাৰণে শুভ দিশ বুলিও আমি ক'ব পাৰো কিন্তু হ'লেও আমি বহু মানে আমাৰ মানসিক অৱস্থা আমি ইমান সোনকালে পৰিৱৰ্তন কৰিব নোৱাৰো কাৰণ আমি এখন গ্ৰন্থ পঢ়ি আমি ছপা মাধ্যমত গ্ৰন্থ এখন পঢ়ি আমাৰ এতিয়ালৈকে যিখিনি আমেজ আছে সেই আমেজখিনি ল'ব পৰাকৈ আমি ই বুকত চেষ্টা কৰিব লাগিব হয়তো আমি আমাৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব এইখিনি আশা কৰিয়ে মই আজি গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট ব্যক্তিসকলক লগ পাই মই আনন্দিত হৈছো আৰু এইখিনি কথাৰে মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ আমি কবিৰ পৰা দুআষাৰ শুনিব খুজিছিলোঁ কিতাপখনৰ নিৰ্মুখী পক্ষীৰ কবিৰ পৰা আমি অলপ দুআষাৰ শুনিম তাৰপিছত আমি সেই আলোচনালৈ যাম হয় সকলোটিলৈ আজিৰ এই সভাত উপস্থিত সকলোটিলৈ মোৰ আন্তৰিক সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আটাইৰে আশীৰ্বাদ কামনা কৰিছোঁ যাতে ধৰক মই কিবা লিখি গ'লে আপোনালোকৰ অশেষ আশীৰ্বাদ সদায় পাই থাকোঁ পোনপ্ৰথমে মই সুবৰ্ণ শইকীয়া বৰদলৈ বাইদেউলৈকে অশেষ ধন্যবাদ আৰু সেৱা আগবঢ়াইছোঁ মোৰ এমুঠি লিখা কিতাপখন মানে কবিতাৰ পুথিখন ইমান সুন্দৰকৈ বৰ্ণনা দি পেলাই মানে উন্মোচনী কৰাৰ বাবে খুব ভাল লাগিলে আৰু এই ক্ষণতে মই মোৰ ফালৰ পৰা অশেষ অভিনন্দন জ্ঞাপন কৰিব খুজিছোঁ ত্ৰিদীপ বৰুৱাৰ ডাঙৰীয়ালৈকে তেখেতে মোক এই যে সুযোগকণ দিছে তেখেতৰ ক্লাট্ৰি এপটোৰ জৰিয়তে ই বুক হিচাপে মানে প্ৰকাশ কৰিবৰ কাৰণে আৰু এইখনটি যে দিছে আৰু লগতে এই আটাইখিনি বিশিষ্ট ব্যক্তিৰ মাজত মোক দুআষাৰ ক'বলৈ আৰু এই মোৰ কিতাপখন মোৰ কবিতা পুথিখন উন্মোচন কৰিবলৈ দিয়াৰ বাবে মই ত্ৰিদীপ বৰুৱা ডাঙৰীয়া আৰু ক্লাট্ৰিলৈকে বহুত মোৰ ফালৰ পৰা সেৱা জনালোঁ তাৰ উপৰিও বিশিষ্ট ব্যক্তিসকল আজিৰ সন্ধিয়াৰ এই মিটিংখনৰ এই ইমানে মানে ভাল লাগিছে যে এই আটাইখিনি নক্ষত্ৰ সদৃশ ব্যক্তিসকলৰ মাজত মই নিজকে পাই মই আচলতে অকণমান হীনমন্যতাতে ভুগিছোঁ হ'লেও যিকণ মানে খন পাইছোঁ বৰ আমেজো পাইছোঁ এই কথা বতৰাখিনি শুনি বা সাহিত্যৰ লগত জড়িত হৈ থকা মানুহখিনিৰ কথা বতৰাৰ মাজেৰে এতিয়া আহোঁ মোৰ কবিতাৰ কিতাপখনৰ কথা ক'বলৈ কবিতা আচলতে মই সৰুকালৰ পৰাই মই কবিতাৰ প্ৰতি আকৃষ্ট আছিলোঁ অসমীয়া কবিতাৰ প্ৰতি যদিও মই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ছাত্ৰ অংকৰ ছাত্ৰ কিন্তু মই সময়ে পালে কবিতা পুথিবিলাক মই পঢ়ি আছিলোঁ বিভিন্ন ধৰণৰ কবিতা অসমীয়া কবিতা কাকতে পত্ৰে বা আপোনাৰ এনেকুৱা ধৰণৰ কিছুমান আমাৰ হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতা দেৱকান্ত সন্দিকৈদেৱৰ কবিতা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা পঢ়ি থাকোঁতে তাৰমানে মোৰ মানে কবিতাৰ প্ৰতি এটা সেই সৰু কালতে জন্ম হৈছিলে তো সেই ধৰণে মানে হয়তো মোৰ এটা সময়ত মোৰ নিজৰ মনত কিছুমান এনেকুৱা তাই মানে কবিতাৰ মাধ্যমেৰে মানে লিখিবলৈ চেষ্টা কৰিছিলোঁ অতি মানে আৰম্ভণিতে অতি উচ্চ স্তৰৰ কবিতা লিখিব পাৰিছোঁ বুলি মই ক'ব পৰা নাই কিন্তু নিজৰ মনৰ চিন্তাখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ কবিতাৰ মোৰ এটা বস্তু খুব মানে আকৃষ্ট কৰে সেইটো হ'ল কবিতাৰ ছন্দ আৰু ছন্দৰ যিটো মাদকতা মোৰ বোধে যিখিনি মই বুজি পাওঁ ছন্দৰ মাদকতা আৰু প্ৰকাশভংগী এইখিনি সমল লৈ কবিতাক এক আহিলা হিচাপে ব্যৱহাৰ কৰিব পৰা যায় বিভিন্ন ধৰণৰ চিন্তাক এক মানে লিখিতভাৱে প্ৰকাশ কৰিব পৰা আৰু এটা সময়ত মই কবিতাৰ বিষয়ে যেতিয়া অলপ নিজে অধ্যয়ন কৰিছিলোঁ কবিতাৰ বেকগ্ৰাউণ্ডত একচুৱেলি মই যিটো অধ্যয়ন কৰি পাইছোঁ সেইখিনি মানে দেখিছোঁ যে অংকশাস্ত্ৰই একচুৱেলি বা অংকই একচুৱেলি
কবিতাৰ ছন্দ বা এইবিলাকক প্ৰকাশ কৰিব পাৰে তো ইয়াতে মই এটা সাদৃশ্য দেখিছিলোঁ এটা মিলন দেখিছিলোঁ অংক গণিত অংক আৰু কবিতা তো এইটো মোক মানে খুব বেছিকৈ মোক আপ্লুত কৰিছিল সেই সূত্ৰে তাৰমানে মোৰ যিখিনি অভিজ্ঞতা বা জীৱনৰ এইখিনি বয়সলৈকে যিবিলাক ঠাই ফুৰিছোঁ বা বিভিন্ন মানুহক লগ পাইছোঁ নিজৰ সৰুকালৰ গাঁৱৰ পৰিৱেশৰ পৰা একেবাৰে এতিয়াৰ বৰ্তমানৰ সময়লৈকে বিভিন্ন সময়ত বিভিন্ন কথা বিভিন্ন পৰিৱেশক আচলতে মই মোৰ মনত কেতিয়াবা খৰাক যোগাইছে সেই পৰিৱেশ চিন্তা আৰু দুখ বেদনা আৰু ভাল লগা বেয়া লগা প্ৰেম এই আটাইখিনি একচুৱেলি মই সময়ে সময়ে লিখিব চেষ্টা কৰিছিলোঁ তাৰে এমুঠি কবিতাৰে এই নিৰ্মুখী পুথি কবিতা পুথিখন আচলতে সম্বলিত কৰা হৈছে আৰু এইখন ভাবিছোঁ পাঠক সমাজে নিশ্চয় ভালেই পাব আৰু মোক এনেকৈ উদগনি জগাব আৰু কবিতা বা এনেকুৱা ধৰণৰ লিখনি আগবঢ়াই নিবৰ কাৰণে সদশেষত আটাইটিলে বহুত বহুত ধন্যবাদ কাৰণ মোৰ এই কবিতা পুথি বা আৰু ভট্টাচাৰ্য ছাৰৰ কিতাপখন উন্মোচনত চবে সকলোখিনি মানুহে বিশিষ্ট ব্যক্তিয়ে সময়কণ দিয়াৰ কাৰণে কাৰণ আজিকালি সময়ত প্ৰত্যেকৰে সময়ৰ অভাৱ গতিকে আটাইলৈ ধন্যবাদ জনাইছোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ ডক্টৰ সঞ্জীৱ কুমাৰ ডেকা ডাঙৰীয়া আপোনাৰ অতি সুন্দৰ মন্তব্যই আমাক আপ্লুত কৰিলে কবিতা হৈছে আপোনা আপুনি বাগৰি অহা আবেগৰ ঢাল যি ঢালে আমাৰ অন্তৰাত্মা শুব পাৰে সেই কবিতাই হৈছে শাশ্বত অক্ষয় আৰু অব্যয় এই ঐতিহাসিক মুহূৰ্তত আপুনি আমাৰ দুখন গ্ৰন্থ ই বুকৰ দ্বাৰা উন্মোচন হৈ এটিটো সুন্দৰ এটা দৃষ্টান্ত হৈছেই আৰু আপোনালোকৰ কথাখিনি শুনি খুব ভাল লাগিছে প্ৰযুক্তি আৰু সাহিত্য আজি এটা মহা মিলনস্থলী হৈছে আৰু আমাৰ মাজত আমাৰ সন্মানীয় বহু কেইজন লোক আছে তেনেহলে আপোনাক অশেষ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ধন্যবাদ হয় যেহেতু আজি আমাৰ গ্ৰন্থ আমাৰ সভাখনৰ উদ্দেশ্য আছিলে দুখনি গ্ৰন্থ উন্মোচন কৰাৰ কথা ই বুক মাধ্যমৰ দ্বাৰা ছাত্ৰী এপৰ দ্বাৰা ই বুক গ্ৰন্থ আৰু দ্বিতীয়তে আমি ভাবিছিলোঁ যিহেতু আমাৰ গ্ৰন্থকাৰ বা লেখক দুয়োগৰাকী প্ৰযুক্তিৰ লগত জড়িত আৰু সাহিত্যৰ লগতে জড়িত গতিকে আমাৰ মনত কিছুমান ভাৱ আহিছিল যে আমি সাহিত্য আৰু প্ৰযুক্তিৰ ওপৰতে আজি আলোচনা অলপমান কৰিম এই বিষয়তে মোৰ মনত ভাৱ হৈছিলে যে সাহিত্যত আমাৰ কি কি কথাৰ প্ৰয়োজন হয় সাহিত্যৰ চিন্তা সঠিকভাৱে সাহিত্য লিখিবলৈ আমাক তথ্য লাগে প্ৰচাৰ কৰিব লাগিব এনে ধৰণৰ বহু কথা আমাৰ সাহিত্যিকসকলৰ মাজত চিন্তাত আহে গতিকে এনে চিন্তা বিলাকৰ ক্ষেত্ৰত এবাৰ মোৰ নিজৰ এটা ব্যক্তিগত অভিজ্ঞতা মই আপোনালোকৰ আগত আজি ক'বলৈ পালে মই ভাল পাম আমাৰ অসমৰ স্বনামধন্য সাহিত্যিক ধীৰেন বেজবৰুৱা তেখেতৰ লগত এবাৰ মোৰ কথোপকথন এটা হৈছিল আজিৰ পৰা প্ৰায় 5-6 বছৰ আগৰ কথা তাতকৈ হয়তো বেছি তেখেতে মোক কথাৰ প্ৰসংগত কৈছিলে যে মই আজিকালি লিখিবলৈ সুবিধা পাওঁ সেয়েহে মই কম্পিউটাৰটোত কৈ দিওঁ আৰু কম্পিউটাৰটোৱে লেখে আজিৰ পৰা প্ৰায় 10 বছৰ আগৰ কথা মোৰ কিন্তু সেই কথাটো আজিও মনত আছে আৰু মোক অকণমান আচৰিত কৰিছিলে যে কম্পিউটাৰতে লিখি থাকে তেওঁ কথাখিনি কৈ থাকে আজিৰ এই সুবাদতে ইমান এটা সুন্দৰ মুহূৰ্ত যে আমাৰ মাজত প্ৰযুক্তিৰ মানুহ আছে সাহিত্যৰ মানুহ আছে গতিকে মই এনে ধৰণৰ কথা মই আগবঢ়ালো আমাৰ মাজত থকা আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুতা অনুৰাধা শৰ্মা পূজাৰী বাইদেউলৈ মই এই মোৰ ভাৱনাটো বা এনে ধৰণৰ কথা মই আগবঢ়ালো বাইদেৱে কিছু সাহিত্য আৰু প্ৰযুক্তিৰ মাজতে আমাক জানিবলৈ দিয়ক মোৰ মাতটো শুনিছেনে
হয় হয় নমস্কাৰ সকলোকে ভাল লাগিছে অনুষ্ঠানটো আৰু এই সুবাদতে মই দুজন গ্ৰন্থকাৰ ডক্টৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ সঞ্জীৱ কুমাৰ ডেকা তেখেত দুজনলৈকে অভিনন্দন জনাইছোঁ মাননীয় সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা ডক্টৰ সূৰ্যকান্ত হাজৰিকা আৰু আমাৰ সুবৰ্ণ বাইদেউ মোৰ খুব শ্ৰদ্ধাৰ মৰমৰ তেখেতলৈ এই গ্ৰন্থ দুখন উন্মোচন কৰাৰ কাৰণে অভিনন্দন জনাইছোঁ আৰু ইয়াত উপস্থিত থকা সকলোকে মোৰ নমস্কাৰ প্ৰীতি সম্ভাষণ জনাইছোঁ প্ৰযুক্তিৰ কথা যেতিয়া ক'বলৈ গ'লোঁ তেতিয়া মই ত্ৰিদীপ বৰুৱাৰ লগত আগতেও এনে বিষয়ত কথা পাতিছিলোঁ অৱশ্যে কাৰ্যালয়ত কিছুমান পৰিক্ৰমাৰ মাজেদি আচলতে মই নিজে আগবাঢ়িছোঁ কাৰণ মই যোৱা প্ৰায় 30 বছৰ বাতৰি কাকতৰ লগত আছোঁ আৰু বাতৰি কাকতৰ সম্পাদনাৰ ভাৰ লৈছোঁ 25 বছৰ হৈ গৈছে সাতসৰী নামৰ যিখন মানে সাহিত্যৰ আলোচনী সেইখনৰ ইতিমধ্যে প্ৰায় 15 বছৰ অতিক্ৰম হৈছে সেইখনৰ সম্পাদনাত আছোঁ তাৰ সৈতে যুক্ত থাকি এই গোটেই বছৰবিলাকৰ যি পৰিৱৰ্তন হাতেৰে লিখা আৰু তাৰ লগে লগে যোৱা 10 বছৰে যি দ্ৰুত পৰিৱৰ্তন হৈছে প্ৰযুক্তি সেই প্ৰযুক্তিৰ কথা মই নিজ অভিজ্ঞতাৰে জীৱনৰ অভিজ্ঞতাৰে পাইছোঁ কাৰণ আমি লেটাৰ প্ৰেছ পৰ্যন্ত পাইছিলোঁ য'ত মানে আখৰবিলাক আমি লেআউট কৰিছিলোঁ কাটি কেঁচিৰে কাটি আৰু যিবিলাক শব্দ সেই শব্দবোৰ নতুনকৈ যদি ভৰাব লাগে তেতিয়াহ'লে এডাল এনেকুৱা টুইজাৰ বা এনেকুৱা চেপেনা এটাৰে শব্দ আনি বহুৱালৈকে ভুল শব্দ বহুৱালৈকে আমি বহুত সংঘাত পাৰ কৰিছোঁ তাৰপিছত আহিছে কম্পিউটাৰৰ পিছত লেআউট কৰা এইবিলাক সব কম্পিউটাৰত হৈছে লগে লগে কি হৈছে মেনুৱেলি কৰাবিলাকৰ চাকৰি গৈছে নতুনকৈ শিকোৱাব লগা হৈছে কাৰণ 2005 চনৰ পৰা যি লাহে লাহে পৰিৱৰ্তন আহিছে মই এই সুবাদতে কওঁ যে 2005 চনলৈকে আমাৰ বাতৰি কাকতবিলাকতো এই অনলাইন বা এনেকুৱা ধৰণৰ কম্পিউটাৰৰ সুবিধাবিলাক আজিৰ যিটো অৱস্থা সেইটো নাছিলে কাৰণ 5 চনত মোক ভাৰতবৰ্ষৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই আমাৰ দুজনক লৈ গৈছিলে তেওঁলোকৰ যিটো মানে তেওঁলোকৰ এটা খুব ডাঙৰ প্ৰগ্ৰেম অনলাইনৰ বিশেষকৈ কম্পিউটাৰৰ সেইটো আছিলে তেওঁলোকৰ মানে ইয়াং যিবিলাক ভিজিটাৰ্ছ প্ৰগ্ৰেম তাত আমাৰ সাউথ ইষ্ট এছিয়াৰ পাকিস্তানৰ এজন গৈছিলে নেপালৰ এজন আৰু ভাৰতবৰ্ষৰ পৰা টাইমছ অফ ইণ্ডিয়া আৰু মোক নিৰ্বাচন কৰি তেওঁলোকে লৈ গৈছিলে প্ৰায় দুমাহ পুৰা নহয় 1.5 মাহলৈকে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নানা ধৰণৰ তেওঁলোকৰ ব্লগ কোনে কৰিছে সেই সময়ত ব্লগৰ কনচেপ্টে নাই য'ত মানে আমি শুনাই নাছিলোঁ এইবিলাক কথা তেতিয়া 2005 চনত তেতিয়া সেই ভাল আটাইতকৈ ডাঙৰ ব্লগাৰবিলাকৰ ওচৰলৈ ৱাশ্বিংটন পোষ্ট নিউয়ৰ্ক টাইমছ এইবিলাকত কেনেকৈ কামবিলাক হৈছে কেনেকৈ তেওঁলোকে অনলাইনলৈ শিফ্ট কৰিছে এই কথাবিলাক আমাক বুজাইছিলে আৰু তেতিয়া মানে আচৰিত হৈ গৈছিলোঁ তেওঁলোকেও কৈছে যে আমি নতুনকৈ শিকিব লগা হৈছে কাৰণ আমাৰ নাতিবিলাকে আমাক শিকাইছে কিন্তু এটা কথা ঠিক অহা 5 বছৰৰ ভিতৰত ভাৰতবৰ্ষৰ চিনেৰিও একেবাৰে সলনি হৈ যাব মই বিশ্বাসেই কৰা নাছিলোঁ মই তেতিয়া প্ৰতিবাদো কৰিছিলোঁ যে নহয় আপোনালোকৰ ইয়াত আহি গৈছে এইটো বেলেগ কথা ভাৰতবৰ্ষত ইমান সোনকালে নাহে কিন্তু তেওঁলোকে তেতিয়া ফ'কাছ কৰিছিলে আৰু মোৰ এখন কিতাপ আছে আমেৰিকান চৰাইখানাত সংবাদ বসন্ত বুলি এখন সাংবাদিক সংবাদ বসন্ত বুলি এখন কিতাপ সেই কিতাপত এই গোটেই প্ৰযুক্তিৰ পৰিৱৰ্তনৰ কথা আহিছে আৰু নিউজ কি ভিউজ কি আৰু নিউজৰ মাজত থকা সত্য অৰ্ধসত্য আৰু প্ৰযুক্তিয়ে কি কৰিব পাৰে সেই কথাবিলাক কিন্তু সেই কিতাপখনত আছে সেই কিতাপখন এখন ভ্ৰমণ কাহিনী যদিও তাত গোটেই মই বিভিন্ন ঠাইত নিউয়ৰ্কৰ পৰা আৰম্ভ কৰি ৱাশ্বিংটন নিউয়ৰ্ক ফ্লৰিডা
তাৰপিছতে তাৰ কিছুমান এনেকুৱা ধৰণৰ হেৰি আৰু খুব ভাল লাগিছিলে এটা কথা দ্য ৱৰ্ল্ড ইজ ফ্লেট বুলি এখন মানে কিতাপ উন্মোচন হেৰিয়াত হৈছিলে কেলিফৰ্ণিয়াত সেইখনৰ অনুষ্ঠানটো মই চাবলৈ পাইছিলোঁ য'ত সেই সময়ত তেওঁলোকে কথোপকথন কৰিছে আৰু কিন্তু মুকলি কৰা হৈছে কিতাপখন আগতে অনলাইনত সেইটোৱে প্ৰথম মানে অভিজ্ঞতা 2005 চনত আৰু আমি সেইটো কল্পনাও কৰিব নোৱাৰোঁ তাৰপিছত মই অৱশ্যে নিজে যোৱা বছৰ মুম্বাইৰ এজন লেখকৰ অসমীয়া লেখক তেখেতৰ মই কিতাপ উন্মোচন কৰিছোঁ এনেকৈ তেওঁৰ একমাত্ৰ উপন্যাসখন মই উন্মোচন কৰিছোঁ অনলাইনত এইদে গতিকে মোৰ তেনেকুৱা এটা ভাৱ সেই সময়তে হৈছিলে যে কেনেকৈ সম্ভৱ হ'ব পাৰে আহি পেলাই যেতিয়া মই আমাৰ পাব্লিশ্বিং হাউচক যেতিয়া মই ক'লোঁ প্ৰকাশকসকলক যে আমাৰ খুব সোনকালে দ্ৰুত পৰিৱৰ্তন হ'ব আৰু আমি গোটেই ইয়াৰ চিন্তা ভাৱনাবিলাক সলনি হ'ব তেতিয়া তাতো আমাক আনকি প্ৰপাইটাৰ পৰ্যন্ত কৈছে আমাৰ ইয়াত ইমান সোনকালে নহয় কিন্তু দেখিলোঁ সঁচাকৈ 5 বছৰৰ ভিতৰত অভূতপূৰ্ব এক প্ৰক্ৰিয়াৰে আমি সলনি হৈছোঁ আৰু এই সলনিৰ লগে লগে নতুন নতুন চিন্তা আহিছে আজি সেইখিনি বাদ দিও মই এতিয়া কওঁ যে সাহিত্য আৰু সুকুমাৰ কলা যিটো সুকুমাৰ কলা ই এক কল্পনাৰ কথা যাৰ কাৰণে এলবাৰ্ট আইনষ্টাইনে কিয় ইমান মেনিহুনৰ লগত মেনিহুনৰ লগত সম্পৰ্ক হৈছিলে ভায়লিনখনৰ কাৰণে তেওঁ মিউজিক ভাল পাইছিলে সংগীত ভাল পাইছিলে প্ৰত্যেকজন সায়েন্টিষ্টক সংগীত সাহিত্যই এক বেলেগ ধৰণৰ অনুপ্ৰেৰণা যোগায় আমাৰ নিজে আমি দেখিছোঁ যেতিয়া ছবিৰ জগতলৈ যাওঁ বা ভাস্কৰ্য চাওঁ লিওনাৰ্ডো ডা ভিঞ্চি তেওঁ দেখাৰ লগে লগে তেওঁ নিজে এটা কবিতা আৰু এক বিস্ময়কৰ প্ৰতিভা এজন সায়েন্টিষ্ট তেওঁ অথচ তেওঁ ভাস্কৰ্যত তেওঁৰ ওপৰত নাই ছবি তেওঁ সাংঘাতিক আঁকে তেওঁ সংগীত শুনি খুব ভাল পায় গতিকে এই গোটেইবিলাক ওতঃপ্ৰোতভাৱে জড়িত গোটেইখিনি চিন্তা খোৰাক ৰাইট ব্ৰাদাৰ্ছেতো ইয়াৰ মূলতে হৈছে গোটেইখিনি প্ৰকৃতি নেচাৰে আমাক অনুপ্ৰেৰণা কৰে প্ৰকৃতিয়ে আমাক কেনেকৈ কৰে ৰাইট ব্ৰাদাৰ্ছে চৰাইকেইটো অনুকৰণ কৰিছিলে নিউটন আপেলেইটো মানে সেই গছৰ পৰা আপেলেইটো এটা বেলেগ চিন্তা দিছিলে গতিকে এই গোটেই কথাখিনি বিলাক আচলতে চায়েন্স বিজ্ঞান আজি অলপ দিনৰ আগতে সাহিত্য একাডেমীৰ মোৰ এটা বক্তৃতা আছিলে সাহিত্য একাডেমীত সেই বক্তৃতাটো আছিলে ফিউচাৰ অফ নভেল উপন্যাসৰ কি হ'ব উপন্যাস থাকিব নে নাথাকে আমাৰ ধৰণ কেনেকুৱা হ'ব সাহিত্যৰ ধৰণ কেনেকৈ সলনি হ'ব তাত তেতিয়া আমি আলোচনা মই কৰিছিলোঁ তেতিয়া কিণ্ডেলৰ কথা কৈছিলোঁ অডিঅ' বুকৰ কথা কৈছিলোঁ আৰু তাৰ লগে লগে এই যে অলপ আগতে আপুনি ক'লে নিকালি কৈ থৈ গ'ল ধীৰেণ বেজবৰুৱাৰ কথাটো সেইটো মোকো কৈছিলে তুমি অসমীয়াত মই বোলো মই অসমীয়াতহে লিখোঁ কিন্তু মোৰ এতিয়া ইমান প্ৰয়োজন হৈছে মই কথা কৈ গ'লে অসমীয়াত যাতে কোনোবাই মানে কম্পিউটাৰে যাতে লিখি যায় কিয় তাৰ কাৰণে এই ডিভাইচটোৰ কাৰণে উচ্চাৰণটো খুব দৰকাৰ ধীৰেন্দ্ৰনাথ বেজবৰুৱাদেৱৰ উচ্চাৰণ ইংৰাজী ইমান ভাল যে কম্পিউটাৰে খুব ভুল নকৰে লগে লগে লিখি যায় আৰু আমিও তেনেকৈ হয়তো গুগলৰ এবাৰ আমেৰিকাৰ পৰা কথা পাতিছিলে গুগলৰ কিছু সংখ্যক অফিচাৰ তেওঁলোকে কথা পাতি মোক জনাইছিলে যে আপুনিও যদি সহায় কৰে আমি এনেকুৱা ধৰণৰ কিছুমান অসমীয়া ডিভাইচ কৰিব খুজিছোঁ তেতিয়া মোক খুব ভাল লাগিছিলে প্ৰথমতে কৈছিলোঁ যে মই লাহে লাহে মই দেখিছোঁ যে মোৰ শ্ল' ডাউন হৈছে মোৰ লাহে লাহে মোৰ আগৰ দৰে ক্ষিপ্ৰতাৰে মই লিখিব নোৱাৰা হৈছোঁ আপোনালোকে যে এনেকুৱা এটা ডিভাইচ দিয়ে যে অসমীয়াত মই কৈ যাম আৰু লিখি যাব সেইটোলৈ মই অপেক্ষা কৰি আছোঁ তেতিয়া মই বয়সলৈকে লিখিব পাৰিম আৰু গতিকে এই প্ৰযুক্তি আৰু সাহিত্য আচলতে হাতে হাত ধৰি যাব লাগিব এতিয়া আৰু এতিয়া যেতিয়া আমি সুবিধাখিনি পাইছোঁৱে সেই সুবিধাখিনি আমি ল'ব লাগে বা লোৱাটো দৰকাৰ মই নিজে প্ৰযুক্তিত অতি পিছপৰা কিন্তু মই তথাপিতো যত্ন কৰোঁ
যে কেনেকৈ মই প্ৰযুক্তি মাধ্যমেৰে কিছুমান কাম কৰিব পাৰোঁ মই পেইনটো নহ'লে হাতত কলমটো নহ'লে মই মোৰ চিন্তাৰ ক'ৰবাত ধাৰাটো হেৰাই যায় তাৰ বদলি কিন্তু যদি মই কৈ যাওঁ কৈ গ'লে হয়তো মোৰ থাকিব সেইটো কিন্তু লিখাটো যদি মই টাইপিং কৰোঁ মোৰ ক'ৰবাত যোগসূত্ৰ হেৰাই এইটো সাইকোলজিকেলো হ'ব পাৰে মোৰ মনস্তাত্ত্বিক কথাও হ'ব পাৰে মই নাজানো এইটো কথা কিন্তু মই যত্ন কৰি আছোঁ এতিয়াও কিন্তু মই পৰা নাই কিন্তু যত্ন কৰি আছোঁ গতিকে মই এই এপবিলাকৰ জৰিয়তে ত্ৰিদীপ বৰুৱাই যি কৰিবলৈ আগবাঢ়ি আহিছে মই ভাবোঁ আমাৰ বয়সৰ লগে লগে বা মোৰ দৰে আৰু বহুতৰ এক উপায় ওলাব সৃষ্টিশীলতা প্ৰকাশ কৰিবৰ কাৰণে কিছুমান উপায় ওলাব আৰু সেই উপায়বিলাক আমাক দিয়াটো আমি ভাবোঁ এক নতুন দিগন্তৰ উন্মোচন হৈছে আৰু নতুন দিগন্তৰ উন্মোচনটো মানে প্ৰযুক্তিৰ সহায়ত আমি আগবাঢ়ি যোৱা কিন্তু এটা কথা মই এতিয়াও বিশ্বাস কৰিবলৈ টান হয় যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা কয় মৌলিক কথাটোত সদায় মই ভাবোঁ যে মানুহ সদায় আগবাঢ়ি থাকিব আজি যিমানেই গানৰ সৃষ্টি নহওক ভূপেন হাজৰিকা গীত বম দিলানী হওক পিট চিগাৰৰ গীতবিলাক যি মৌলিকত্বৰে সৈতে তেওঁলোকে লিখিছিলে কৈ দিলেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰা কাৰণ জীৱনৰ অভিজ্ঞতা লাগিব তাৰ কাৰণে এক অদ্ভুত ধৰণৰ অনুভূতি লাগিব আবেগ লাগিব সেই কথাবিলাকত মানুহ সদায় আগবাঢ়ি থাকিব এইটো ঠিক যে আমাক কিন্তু সহায় সাংঘাতিক ধৰণে কৰিব প্ৰযুক্তিয়ে গতিকে এই গোটেই কথাখিনি ওতঃপ্ৰোতভাৱে ইটো সিটোৰ লগত জড়িত আৰু আজিৰ সময়ত একবিংশ শতিকাত যিটো হোৱা নাছিলে একবিংশ শতিকাত হঠাতেই সাংঘাতিক ধৰণে আগবাঢ়ি গৈছে গোটেই কথাবিলাক গতিকে একবিংশ শতিকাৰ এই এটা দশক যোৱাৰ পিছত দশকে বেলেগ হৈ গৈ আছে এটা হয়তো সময় আহিব আমি সঁচাকৈয়ে এনেকুৱা এটা ডিভাইচ পাম এপ পাম য'ত অসমীয়াতে আমি কৈ যাব পাৰোঁ অসমীয়া বুলিয়ে নহয় যিকোনো আঞ্চলিক ভাষাত প্ৰত্যেকটো আঞ্চলিক ভাষাত গ্ৰন্থ ৰচনা হ'ব কাৰণ এইটো আমাৰ প্ৰয়োজন কি কাৰণে মই দুইজন লেখকলৈ অভিনন্দন জনাইছোঁ তেওঁলোকে অসমীয়াত লিখাৰ কাৰণে কাৰণ অসমীয়া ভাষা লিখা আৰু পঢ়া মানুহ আমাৰ যিহেতুকে হ্ৰাস পাইছে সেইকাৰণে আমি অসমীয়াতে এই কামখিনি কৰিবলৈ বিচাৰোঁ আৰু যিমানেই এনেকুৱা ডিভাইচবিলাক ওলাব সেই ডিভাইচবিলাকে আমাক সহায় কৰিব আমি মাতৃভাষাত লিখাৰ সুবিধা পাব গতিকে এইটো আমাক অতি সোনকালে লাগে এই ডিভাইচটো যে আমি কৈ যাম কোনোবাই লিখি যাব মানে কম্পিউটাৰে লিখি যাব গতিকে এনেকুৱা এটাৰ অপেক্ষাতে আছোঁ আৰু যিটো মাতৃভাষাত হ'ব তাৰ পৰা আমাৰ জাতিটোৰ কাৰণে মংগল হ'ব জাতিটোৰ কাৰণে মংগল ভাষাইহে কৰিব পাৰিব ভাষাইহে অস্তিত্ব ৰাখিব পাৰিব এটা জাতি গতিকে সেইটো কাৰণে আমি আঞ্চলিক ভাষাত আমি প্ৰযুক্তিৰে কিমান আগবাঢ়িব পাৰোঁ সেইটো আটাইতকৈ এতিয়া প্ৰধান কথা হৈ পৰিছে আৰু আমি আচলতে সকলোৱে সহায় সহযোগ আৰু অতি আগ্ৰহেৰে সৈতে আমি ৰৈ আছোঁ যাতে সহজে আমি লিখিব পাৰোঁ এনেতে কথা কৈয়ে যাতে লিখিব পাৰোঁ গতিকে ত্ৰিদীপ বৰুৱালে মোৰ সেইটো এটা অনুৰোধ আৰু আপোনালোকে যে আজি এনেকুৱা এটা অনুষ্ঠানত নিমন্ত্ৰণ কৰিলে মোৰ আচলতে ঘৰত বেলেগ ধৰণৰ অনুষ্ঠান হৈ আছে তাৰ মাজতে যে আপোনালোকে মই এইকণ সময় মোৰ বেছিকৈ দিবলৈ মন আছিলে কিন্তু মই চাগে নোৱাৰিম ইমানখিনি সময় দিব তথাপিতো আপোনালোকলৈ অশেষ কৃতজ্ঞতা দুইজন লেখকলৈ মোৰ কৃতজ্ঞতা তেখেতসকলে অসমীয়াত কিতাপ দুখন লিখিছে সেইকাৰণে আৰু বেছিকৈ মোৰ মানে তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু আগলৈও এনেধৰণে তেখেতসকলে যাতে লিখি যায় সেই তাৰ মই আগ্ৰহ প্ৰকাশ কৰিছোঁ আৰু ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা আৰু সকলো শুভেচ্ছা অন্তৰৰ পৰা যাচিছোঁ ধন্যবাদ আৰু আপোনালোক সকলো ভালে থাকক সুস্বাস্থ্যৰে থাকক নমস্কাৰ বাইদেউ বৰ ভাল লাগিল আপোনাৰ শ্ৰদ্ধা জনালোঁ আৰু আপোনাৰ বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে আৰু সাহিত্যৰ লগত প্ৰযুক্তিৰ আপুনি যিখিনি কথা ক'লে সেইখিনি নিশ্চয় আন সকলো উপকৃত হ'ব আমাৰ মাজত থকা আৰু আপোনাৰ যি অসমীয়া ভাষাটো
ওপৰত আমি যি ক'লে যে ভাষাটোৰ ওপৰত আমাক লাগে প্ৰযুক্তিৰ অসমীয়া ভাষাটো আগবাঢ়ি যাওক যিখিনি ক'লে আপুনি বৰ ভাল লাগিলে বাইদেউ অশেষ ধন্যবাদ ধন্যবাদ হয় হয় আমাৰ লগত IIT গুৱাহাটীৰ পৰা শকুন্তলা মহন্ত ডাঙৰীয়ানীও আছে তেখেতেও আমাক ইয়াৰ বিষয়ে দুহাৰ ক'ব পাৰিব সাহিত্যত কি দৰকাৰ হৈ আছে কেনেকুৱা সমস্যাৰ সন্মুখীন হৈ আছে তেখেতে অলপ যদি আমাক আভাস দিয়ে তেখেতে মই শকুন্তলা মহন্ত ডাঙৰীয়ানীক অলপ ক'ব দিম শুনিছে হয় শুনিছো মোৰ মাতটো শুনিব পাৰিছেনে বাৰু হয় শুনিছো নমস্কাৰ সো হয় মোক আজি ইয়ালৈ মাতি অনাৰ বাবে ধন্যবাদ মই এনেকুৱা অনুষ্ঠানত প্ৰায় ভাগ নলওঁ কাৰণ ভাগ মানে মোৰ মতাও নহয় কেতিয়াও কাৰণ আমি IITতে আবদ্ধ হৈ থাকোঁ প্ৰায় আমাৰ জানে আমি অনবৰত পঢ়া লিখা বা গৱেষণাই কৰি থাকিব লাগে মই নিজকে প্ৰযুক্তিতকৈও বেছিকৈ মই নিজকে ভাষা তত্ত্ববিদ মই লিংগুইষ্ট মোৰ ট্ৰেইনিং লিংগুইষ্টিক্সত গতিকে মই লিংগুইষ্ট বুলিয়ে ভাবোঁ এতিয়া কথাটো হ'ল যে প্ৰযুক্তিত মই বহুতো কাম কৰিছোঁ কাৰণ IIT গুৱাহাটীতে আছোঁ যেতিয়া আমাৰ বহুত সুবিধাও আছে গতিকে সেইখিনি আমি কৰিছোঁ সেইখিনি কথা কোৱাৰ আগতে মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোতকৈ বহুত জ্যেষ্ঠ ব্যক্তি আছে ইয়াতে আপোনালোকে বহুত ভাল কথা কৈছে এতিয়ালৈকে আৰু সেইখিনিৰ লগত সান্নিধ্য ৰাখি মই কি ক'ব পাৰোঁ মই আপোনাৰ আগত কম এতিয়া তাৰ লগত লিংক বহুত আছে কিন্তু মই এনেকুৱা এখন মঞ্চৰ মাজলৈ কেতিয়াও আজিলৈকে এনেকৈ যোৱা নাই কথাখিনি ক'বলৈ গতিকে কিবা ভুল হ'লে মোক কৈ দিব বা মই মোৰ পাৰ্চপেক্টিভৰ পৰা যিখিনি মই আজিলৈকে দেখি আছোঁ সেইখিনি ক'বলৈ চেষ্টা কৰিম মানে প্ৰথমতে মই ক'বলৈ বিচাৰিছোঁ যে বহুত অনুৰাধা পূজাৰী বাইদেৱে যিখিনি কথা ক'লে একদম সত্য কথা 2008 চনত যিটো অৱস্থা আছিলে অসমীয়া ভাষাৰ ইউনিকোডলৈ সকলোবোৰ নিউজ পেপাৰ ইমেজত আছিলে এতিয়া কিন্তু নহয় বহুত আগবাঢ়িছে বহুতে বহুত কাম কৰিছে উইকিপিডিয়াত বহুত অসমীয়া ল'ৰা ছোৱালী বহুতে কাম কৰিছে অসমীয়া উইকিপিডিয়া ভাল হৈ আহিছে অসমীয়া ৰিচোৰ্চবিলাক বহুতে চেষ্টা কৰিছে ডেভেলপ কৰিবলৈ বহুতখিনি আগবাঢ়ি গৈছে 2005-06 যি আছিলে এতিয়া 24ত বহুতখিনি সলনি হৈছে বহুতৰ অৱদান আছে কৰিবলগীয়া বহুত আছে এতিয়া তেখেতে মাত্ৰ কৈ আছিলে যে যাদৱপুৰ ইউনিভাৰ্চিটিত যিখিনি ডিজিটাইজ হৈছে ৰবি গুৰুৰ গোটেইখিনি লিখাখিনি সেইটো এটা সঁচাকৈ খুব ভাল পদক্ষেপ আমাৰ ইয়াতো ল'ব লাগে সেইখিনি পদক্ষেপ আমাৰ যিখিনি সাহিত্য আছে অসমীয়া সাহিত্য সেইখিনি পুৰাকৈ যদি ডিজিটাইজ হৈ যায় ইজিলি এক্সেচিবল আপোনাৰ কপিৰাইট চব নাইকিয়া কৰি দিয়া হৈছে কবিগুৰুৰ যিমানখিনি আজিলৈকে লিখা আছে আপুনি সকলোৰে এক্সেচিবল গোটেইখিনি বঙলা ভাষাত আছে চ' আমি যদি সেইখিনি কৰিব পাৰোঁ আমাৰ গুৰু দুজনৰ কামখিনি লিখিত যিবোৰ চব ডিজিটাইজ যদি কৰিব পাৰোঁ সকলোৰে এক্সেচিবল হ'ব পাৰে বহুত ডাঙৰ কাম হ'ব সেইটো আৰু তাৰ উপৰিও যদি এতিয়া চবেই কৈ আছিলে যে ইংৰাজীত যে টেক্সট টু স্পীচ স্পীচ টু টেক্সট এতিয়া আমাৰ ত্ৰিদীপ বৰুৱা ডাঙৰীয়া আপুনি এপ বনাইছে যদি আপুনি অডিঅ' বুকছ তেতিয়া ডেভেলপ কৰে অসমীয়া চ' সেইটো এটা বহুত ডাঙৰ অৱদান হ'ব ভৱিষ্যতে এইবিলাক ডেভেলপ কৰালে যে টেক্সট টু স্পীচ অসমীয়াত হৈ আছে কিন্তু স্পীচ টু টেক্সটটো এতিয়ালৈকে অলপ পিছ পৰি আছে সেইখিনি অৱদান হ'ব বহুত আমি অডিঅ' বুকছত এতিয়া গুৰুত্ব দিব লাগে মই তাতকৈ ডাঙৰ কথা দুটামান ফ্লেগ কৰিব খুজিছোঁ আজি সকলো ইয়াতে আছে যেতিয়া কাৰণ মই গৱেষণাৰ লগতে জড়িত হৈ আছোঁ মোৰ আশে পাশে মই যিটো দেখিলোঁ মানে আজি 10-15 বছৰৰ পৰা যিটো দেখি আছোঁ যে ল'ৰা ছোৱালীৰ অসমীয়াৰ প্ৰতি যিটো একেবাৰে অনীহা অসমীয়া ভাষাটো আমাৰ পিছৰ প্ৰজন্মসকলৰ যাত ক'ব পাৰে অলপ লিখাটো বহুত দূৰৰে
কথা বহুত কম যাৰ অভিভাৱকৰ বহুত অৱদান আছে তেওঁলোকেহে যেন লিখিব পঢ়িব পাৰে অসমীয়াত বাকি সকলে অসমৰ মানে মই বেছিকে গাঁৱৰ অঞ্চলৰ কথা মই নাজানিম কিন্তু গুৱাহাটীত যেটো দেখিছো মই সঁচাকে পুতৌ লগা অৱস্থা সেইকাৰণে মই ভাবিলো মোৰ এগৰাকী গৱেষণা কৰা মোৰ PhD ষ্টুডেন্ট এজন এগৰাকীৰ লগত মই অসমৰ বহুত আগশাৰীৰ এখন মই নামটো নকওঁ অসমীয়া মাধ্যমৰ গুৱাহাটীতে থকা আমি আসলতে চাব খুজিছিলো এটা বেলেগ এটা বস্তু অসমীয়া ভাষাত ৰিডিং ডিসেবিলিটি কেনেকুৱা মানে অসমীয়া ভাষাত যিবিলাক পঢ়াত দিগদাৰি পায় ভাষাটো তেওঁলোকৰ প্ৰবলেম খিনি কি হেতু চাবলৈ মতে আমি যিখিনি বস্তু পালো গৱেষণা কৰি আমাৰ অলৰেডি পেপাৰখন পাবলিছো হৈছে আৰু বহুত কৰিবলৈ আছে কৰি আমাৰ ৰিজাল্টটো মই হসকে ইংৰাজীত শকিং বুলিয়ে কম যে পঞ্চম মানৰ ষষ্ঠ মানৰ ল'ৰা-ছোৱালী পঢ়াৰ অসমীয়া পঢ়িব পঢ়াৰ যিটো ষ্টেণ্ডাৰ্ড হেতু কেতিয়াও মই ভবা নাছিলো ইমান যে বেয়া হ'ব পাৰে যুক্তাক্ষৰ প্ৰায় পঢ়িবই নোৱাৰে আৰু তেওঁলোকক লিখিবলৈ দিলে তেওঁলোকে যুক্তাক্ষৰবোৰ যেটো আচলতে যুক্তাক্ষৰৰ ৰূপ এটো বেলেগ কিবা এটা লিখে সো আৰু আমি যেটো শকিং পালো যে এটো যি সকলৰ অসুবিধা আছে সেইখিনি তেওঁলোকৰ বেলেগো বহুত অসুবিধা আছে যিবিলাক কোমৰবিলিটি বুলি কয় কিন্তু কথাটো হ'ল যে more than average ল'ৰা-ছোৱালীৰ মানে ক্লাছতকে বেছি এভাৰেজ ল'ৰা-ছোৱালী অসমীয়া পঢ়াত ইমান বেছি পিছপৰা আৰু এখিনি আমি ইংৰাজী মাধ্যমৰ ল'ৰা-ছোৱালীৰ কথা কোৱাই নাই অসমীয়া মাধ্যমত পঢ়া ল'ৰা-ছোৱালীৰ কথা কৈছো এখন অসমীয়া মাধ্যমৰ স্কুল গুৱাহাটীৰ দুখন মানত আমি আমাক আসলতে এটো কৰিবলৈ বহুত দিগদাৰি হৈছিল কাৰণ স্কুলৰ এটা বহুত এটা ৰিজিড স্কুলৰ শিডিউল থাকে আমি গপলা ল'ৰা-ছোৱালীখিনিকে পঢ়িবলৈ ক'ব লাগে গৱেষণা কৰিবলৈ দিবলৈ প্ৰিন্সিপাল বিলাক তেওঁলোকে বৰ ভাল নেপায় কাৰণ স্কুলৰ শিডিউলটো ডিসৰাপ্ট হৈ যায় অলপ কিন্তু আমি বহুত কাকতি মিনতি কৰি এখিনি আমাক কৰিবলৈ আমাক ৰিকুৱেষ্ট কৰিলো মই বহুত বাৰ গলো আমি কৰিলো মোৰ হেতু এটা মই বিশেষভাৱে হেতু মানে মই এফেক্ট হৈছিল যে এনেকে থাকিলে কেনেকে হ'ব আমি যদি প্ৰযুক্তি হসাকে আৰু আগবঢ়াব লাগে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আগবঢ়াব লাগে আমি অসমীয়া ভাষাটো পঢ়িব ল'ৰা-ছোৱালীয়ে পঢ়িব পৰাকে কিবা মানে যে চিলড্ৰেনছ লিটাৰেচাৰ ল'ৰা-ছোৱালীৰ সাহিত্য তেওঁলোকে আজিকালিৰ লগত খাপ খুৱাই সাহিত্য লিখা বা কমিক বুকস অসমীয়াত মই হসা কথা ক'বলৈ গ'লে মইও অসমীয়া ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা কিন্তু সৰুৰে পৰা কিন্তু মোৰ ক'ব লাগিব মোৰ দেউতাৰ কৃতিত্বত মই অসমীয়া পঢ়িবলৈ শিকিলো লিখিলো অসমীয়াত মই মোৰ দেউতাৰ এটা পাৰ্সোনাল চ্যালেঞ্জ আছিল যে মই অসমীয়াত মোক অলপ হলেও আগবঢ়াই নিব ইংৰাজী মাধ্যম পঢ়া সত্ত্বেও হেতু এটা কিন্তু আমি যিখন স্কুললৈ গৈছিলো এখন অসমীয়া মাধ্যমৰ স্কুল গতিকে মই দেখি বহুত মানে এফেক্ট হৈছিল যে এনেকে থাকিলে অসমীয়া ভাষাটো ভৱিষ্যত প্ৰজন্মৰ কাৰণে বেছ ভয়ংকৰ এটা পৰিস্থিতি সো অসমীয়া স্পেলিংত তেওঁলোকৰ বানান লিখাত বহুত প্ৰবলেম দেখিলো আৰু বিশেষকৈ যুক্তাক্ষৰবিলাক তেওঁলোকে বহুত চ্যালেঞ্জ হিচাপে লয় হেতু আৰু সকলোৰে দেখিলো যে তেওঁলোকে আমি IIT পৰা যোৱাৰ কাৰণে আমাক ক'বলৈ লাগে যে আমাৰ ইংৰাজীত পাতক হেতু হয় বুজি পাইছো তেওঁলোকক ইংৰাজীত তেওঁলোকে জানে যে এটো ইংৰাজীত পঢ়িলেহে ইংৰাজী ক'ব পাৰিলেহে বাহিৰলৈ যাব পাৰিব কিবা কৰিব পাৰিব হেতু সঁচা কথা একেবাৰে ভুল কথা কিন্তু আমি এতিয়া কি কৰিম আমি প্ৰযুক্তি আমি কেনেকে আগবঢ়াম যে ল'ৰা-ছোৱালীৰ কাৰণে হেতু এটা এট্ৰাক্টিভ হয় অসমীয়া ভাষাটো শিকা অসমীয়া ভাষাটো লিখা আমি এতিয়া আমাৰ এতিয়া আপোনালোকৰ মাজত ইমান ভালকৈ সকলোৱে পলাকে অসমীয়া কৈছে লিখিছে কিন্তু আৰু পিছত আপোনাৰ 10-20 বছৰ পিছত কি হ'ব এনেকুৱা যদি এটা লেভেলত অসমীয়া আগবাঢ়ি গৈ থাকে তেতিয়া হলে
মই যে দেখিছোঁ এইটো বেছ এটা ভয়ংকৰ পৰিস্থিতি আমি প্ৰযুক্তি যদি আগবঢ়াই নিও আমি ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিবা এটা কৰি আগবঢ়াব লাগিব তেওঁলোকৰ কথা ভাবি আগবঢ়াব লাগিব মই এনেকৈ বুলি ভাবোঁ আৰু এইটো বিষয়ত আমি আৰু গৱেষণা কৰি আছোঁ কৰি থাকিম আৰু মই ভাবিছোঁ আমি গুৱাহাটীৰ পৰা বাহিৰলৈও যাম কিবা বেলেগ দেখিবও পাৰোঁ বা উজনি অসম নামনি অসম বেলেগ এইখন বেলেগ জিলাত গ'লে হয়তো আমি এটা বেলেগ এটা লেভেল দেখিবলৈ পাম অসমীয়াত মই আশা কৰিছোঁ আচলতে মই কাৰণ আমাৰ ৰিজাল্ট যিটো দেখিলোঁ সেইটো বেছ একো উৎসাহজনক নহয় সেইটো প্ৰথম কথা মই এইটো এতিয়াই এই মুহূৰ্ততে আমি কি কৰিব লাগে মই সেইটো নাজানো কিন্তু আমি বানানৰ কথা ভাবিব লাগে অসমীয়া বানান বেছ ইডিঅ'চিনক্ৰেটিক বুলি যিটো কয় ৰচয়িকাৰ দীঘৰিকাৰ সেইবিলাকৰ কোৱাৰ লগত কোনো সামঞ্জস্য নাই দীঘৰিকাৰ মানে লং বাৱল নহয় এইটো লিখাৰহে এটা ট্ৰেডিশ্যন কনভেনশ্যন সেই কনভেনশ্যনবিলাক আমি কণ্টিনিউ কৰি থাকিম নে নাথাকিম যদি ল'ৰা ছোৱালীবিলাকৰ কাৰণে সেইটো বিশেষকৈ চেলেঞ্জিং হৈছে আমি কি কৰিব লাগে এইটো বিষয়ে অসমীয়াত ত খ লিখাত কেইবাটাও ত আছে কেইবাটাও খ আছে কিন্তু তাৰ উচ্চাৰণৰ একেটাই সেইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক বস্তু বহুত চেলেঞ্জিং শিকা কাৰণ সিহঁতি লগতে বেলেগ বস্তু শিকিব লাগে আজিকালি কম্পিউটাৰ চায়েন্স আপোনাৰ আমি যিবিলাক বস্তু নিশিকিছিলোঁ আমাৰ বয়সত তেতিয়া তেওঁলোকে এইবিলাকো শিকিব লাগে আমি এইবিলাক কথা ভাবিব লাগে প্ৰযুক্তিয়ে কেনেকৈ আমাৰ ভৱিষ্যত প্ৰজন্মক সহায় কৰিব মোৰ এইটো এটা ডাঙৰ এটা সকলোলৈকে এটা বিনম্ৰ অনুৰোধ আমি এইটো কথাও ভাবো আহক প্ৰযুক্তি কেনেকৈ আমি ব্যৱহাৰ কৰোঁ ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে বৰ সুন্দৰ ইয়াৰ বিষয়ে বৰ ভাল লাগিলে বৰ সুন্দৰকে ক'লে ডক্টৰ শকুন্তলা মহন্ত বাইদেউ আপুনি গুৱাহাটী IITৰ পৰা আমাৰ লগত সংযোগ হৈ বহুখিনি কথা ক'লে আৰু অসমীয়া ভাষাৰ আমি জানো যে সংকটময় এটা সংকটত আছে আৰু খুব দুখ লাগে যেতিয়া মানে সৰু ল'ৰা ছোৱালীখিনিকে আমি দুখ দিওঁ যে তেওঁলোকে নোৱাৰে তেওঁলোকে নাজানে কিন্তু আচলতে গোটেই কথাখিনিতো আমাৰ অভিভাৱকসকলৰে কিন্তু তেওঁলোকৰ ওপৰতে আমি এক্সপেৰিমেণ্ট কৰোঁ বৰ দুখ লাগে কিন্তু আমি আশাবাদী অতি সোনকালে ভাল দিন আহিব আৰু আজিৰ যি অনুষ্ঠানত আমি প্ৰযুক্তি আৰু সাহিত্য দুইটা ক্ষেত্ৰৰে গোটেইখিনি জনা শুনা মানুহ আমাৰ মাজত আছে গতিকে আপোনাৰ কথাখিনি শুনিছে বুজিছে নিশ্চয় আমি কিবা ভাল ফল পাম বুলি আশা কৰিছো ভাল লাগিল বাইদেউ আকৌ লগ পাম আপুনি এনেকে ধন্যবাদ আমি শুভ্ৰজ্যোতি নেওগে কৈ আছিল তেওঁৰ কথাখিনি আমি কমপ্লিট কৰি লওঁ নেকি যদি আছে দুআষাৰ ক'ব পাৰে ডক্টৰ শুভ্ৰজ্যোতি নেওগ হয় ধন্যবাদ মই ভিডিঅ'টো অফ কৰি ৰাখিছোঁ মোৰ নিৰ্ভৰ কৰিছোঁ কাৰণে আচলতে মই ক'বলৈ বিচাৰিছিলোঁ কথা মোৰ বিষয়টো এইটোৱেই যে আমি আমাৰ যিমানখিনি ছপা পাঠ আছে অসমীয়া সাহিত্যৰ সেই ছপা পাঠখিনি যিমান পাৰি সোনকালে আমি ডিজিটাইজ কৰি ইউনিকোডেড ভাৰ্চন এটা কৰি আমি যাদৱপুৰ ইউনিভাৰ্চিটিৰ বিচিত্ৰাৰ নিচিনা এটা প্ৰকল্প যদি লৈ কাম কৰিব পাৰোঁ তেতিয়াহ'লে অসমীয়া ভাষা সাহিত্য অধ্যয়নটো অধিক সুচল হৈ পৰিব সেইটো এটা খুব ডাঙৰ কথা আমি সাহিত্যৰ মেটাডাটা প্ৰস্তুত কৰাটো এটা খুব ডাঙৰ কাম হৈছে OCRৰ কাৰণে আমি কাম কৰিব লাগে মিছলিডেবল টেক্সট আমি নিৰ্মাণ কৰিব লাগে যিমান পাৰি আচলতে ৰিজনেল লেংগুৱেজৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কাম কিছুমান IIT দিল্লী IIT যোধপুৰৰ কিছুমান ফেকাল্টিয়ে কৰিবলৈ লৈছে বেংগলী ভাষা সাহিত্যৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কাম হৈছে অলপতে দিল্লী IITৰ অৰ্জুন ঘোষৰ এটা প্ৰকল্পত তেওঁলোকে লিপিকাৰ নামৰ এটা OCR ডেভেলপমেণ্ট কৰিছে ৰিজনেল লেংগুৱেজৰ OCRৰ কাৰণে গতিকে এনেকুৱা ধৰণৰ কাম কিছুমান হৈছে গতিকে আমাৰ অসমীয়া সাহিত্যকো কিদৰে সমৃদ্ধ কৰিব পৰা যাব এইটো এটা চিন্তাৰ কথা আৰু আমাৰ বিভিন্ন ধৰণৰ ছফ্টৱেৰ ওলাইছে প্লেজাৰিজম চেকৰ কাৰণে বিভিন্ন ধৰণৰ ছফ্টৱেৰ ওলাইছে আঞ্চলিক ভাষাৰ গতিকে অসমীয়াৰো আমাৰ ভাল প্লেজাৰিজম চেকৰ কাৰণে ভাল ছফ্টৱেৰ কি হ'ব পাৰে এতিয়া বেংগলী ভাষাৰ কাৰণে প্লেজাৰিজম চেকৰ কাৰণে যেনেকে কপিলিকৰ দৰে খুব গ্ৰহণযোগ্য ভাল হৈছে তেনেকুৱা ধৰণৰ ছফ্টৱেৰ থকা খুব দৰকাৰী হৈ পৰিছে এনেকুৱা সময়ত গতিকে এইটো এটা অন্য এটা ডাঙৰ কথা
মই ভাবো এইটো ক্ষেত্ৰত আমি কাম কৰাৰ দৰকাৰ আছে। আৰু লাষ্ট এটা কথা ক'ব বিচাৰিছো, সময় বহুত হৈছে, আৰু এটা ক'ব বিচাৰিছো, আমাৰ যিবোৰ বৰ্ন ডিজিটেল টেক্সট বুলি আমি কৈছো, সেই বৰ্ন ডিজিটেল টেক্সটবোৰৰ গ্ৰহণযোগ্যতা, আমাৰ সাহিত্যৰ বুৰঞ্জীত বৰ্ন ডিজিটেল টেক্সটৰ গ্ৰহণযোগ্যতা কিমান বা কেনেকে একচেপ্ট কৰে, কেৱল ছপা পাঠৰ ওপৰতে আমাৰ হেৰিটো বেছি, গুৰুত্বটো বেছি হৈ আছে, বৰ্ন ডিজিটেল টেক্সটক কেনেকে গ্ৰহণ কৰিব বা তাৰ মান্যতা সম্পৰ্কে বৌদ্ধিক মহলে কেনেদৰে ভাবে, সেইটো সম্পৰ্কেও কিন্তু ডাঙৰ কিছুমান কথা চিন্তা কৰাৰ সময় আহি পৰিছে। কিন্তু লগতে এটা কথা আমি দেখিছো যে যিবোৰ আমাৰ অসমীয়া ই জাৰ্নেল ওলাইছে, ইলেক্ট্ৰনিক জাৰ্নেল যিবোৰ ওলাইছে, সেই ইলেক্ট্ৰনিক জাৰ্নেলবোৰত যিবোৰ সাহিত্য প্ৰকাশ পাইছে সেইবোৰো কিন্তু যথেষ্ট মানসম্পন্ন, কিন্তু সাহিত্যৰ বুৰঞ্জীত স্থান দিব পৰাকে বৌদ্ধিক মহলে সেইবোৰ গ্ৰহণ কৰিছে নে, সেইটো এটা খুব চিন্তাৰ বিষয়, বিচাৰ্যৰ বিষয়। তেনেকুৱা ধৰণৰ কথাবোৰো আমি ভাবি চাবৰ হৈছে। গতিকে মই ভাবো অসমীয়া ভাষা সাহিত্যৰ কাৰণে এনেকুৱা ধৰণৰ কামবোৰ কৰাৰ খুব দৰকাৰ আছে। আৰু নিৰ্মলা মেনন এগৰাকী ডিজিটেল হিউমেনিটিজ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ভাৰতত তেওঁ বিভিন্ন ধৰণৰ কাম কৰি আছে। তেওঁ অলপতে এটা কথা কৈছিলে যে ডিজিটেল মানৱিকীবিদ্যা সম্পৰ্কে, ডিজিটেল হিউমেনিটিজ সম্পৰ্কে আচলতে আমি বিদ্যায়তনিক পৰ্যায়ত সাৰস্বত যিটো পৰিমণ্ডল, সেই পৰিমণ্ডলটোত স্নাতক পৰ্যায়ৰ পৰাই সচেতন কৰি আমি যদি এটা পাঠ্যক্ৰম গঢ়ি তুলিব পাৰো, তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰতে আঞ্চলিক ভাষাৰ যিবোৰ পাঠ, মই বৰ্ন ডিজিটেল টেক্সটৰ কথা কোৱা নাই, আঞ্চলিক ভাষাৰ ছপাপুথিৰ যিবোৰ পাঠ, সেইবোৰক ডিজিটেল পাঠলৈ, ইউনিকেটেড টেক্সটলৈ পৰিণত কৰি অধ্যয়নক এটা নতুন মাত্ৰা প্ৰদান কৰিব পৰা যাব। থেংক ইউ। অশেষ ধন্যবাদ। এয়া আছিল ডক্টৰ শুভ্ৰজ্যোতি নেওগ, তেখেত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, আৰু তেখেতে আমাক যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আমাক জানিবলৈ দিলে। নিশ্চয় আমি এতিয়া তৃতীয় বিন্দুটোলৈ যাওঁ, নহয় জানো? হয়, আমি আজি বিষয়বস্তুৰ তৃতীয় বিন্দুটো হ'ল যে আমি ইতিমধ্যে আমি কেইজন ব্যক্তিৰ পৰা বৰ ধুনীয়াকৈ তেওঁলোকে কি সমস্যা আছে আৰু কি সুবিধা কৰিব পৰা যায় তাৰে বিষয়ে বৰ ধুনীয়াকৈ উপস্থাপন কৰিলে। আমাৰ লগত থকা যিখিনি প্ৰযুক্তিবিদ্যাৰ বিশিষ্ট ব্যক্তিসকল আছে তেওঁলোকেও ধৰক বহুখিনি কথা বুজি পাইছে চাগে। আৰু আমাৰ লগত বৰ্তমান আছে তেজপুৰ ইউনিভাৰ্চিটিৰে কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ অধ্যাপক ডক্টৰ উৎপল শৰ্মাদেৱ। আমি তেখেতৰ পৰা দুআষাৰ শুনিব খুজিছোঁ। এই ইতিমধ্যে যিখিনি সমস্যাৰ কথা কৈছে বা যিখিনি ধৰক সুযোগ বা সুবিধাৰ কথা কৈছে, সেইখিনিত প্ৰযুক্তিয়ে কেনেদৰে সহায় কৰিব পাৰিব তাৰ বিষয়ে অলপ ডক্টৰ উৎপল শৰ্মাৰ পৰা জানিব বিচাৰিম। প্ৰথমতেই মই সকলোকে সুসন্ধ্যা জনাইছোঁ। আজিৰ এই সভাখনত অসমীয়া সাহিত্যৰ বিশিষ্ট ব্যক্তি কেইজনমানৰ উপস্থিতিত ময়ো থাকিব পাৰি সঁচাকৈ বৰ ভাল লাগিছে। তাৰোপৰিও শিক্ষা জগতৰ বা অন্যান্য জগতৰ অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট লোকসকল, সাহিত্য অনুৰাগীসকলৰ লগত দুআষাৰ কথা পাতিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ। মই প্ৰথমতেই আজিৰ দুখন গ্ৰন্থ, যি দুখন উন্মোচিত হ'ল, সেই গ্ৰন্থ দুখনৰ লেখক দুয়োজনকে অভিনন্দন জনাইছোঁ, ডক্টৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ সঞ্জীৱ ডেকা। দুয়োৰে এই অৱদান সঁচাকৈ আমাৰ অসমীয়া সাহিত্যৰ প্ৰতি এটা ডাঙৰ অৱদান হ'ব। আৰু এই দুখন গ্ৰন্থ উন্মোচন কৰা ব্যক্তি কেইগৰাকী, এই অনুষ্ঠান আয়োজন কৰা শ্ৰীযুত ত্ৰিদীপ বৰুৱা আৰু শ্ৰীযুত ভাস্কৰ লহকৰ ডাঙৰীয়া সকলোকে, আৰু এইখন অনুষ্ঠান সঞ্চালনা কৰা মিতালী শৰ্মা ডাঙৰীয়ানীকো মই ধন্যবাদ জনাইছোঁ। বেছি দীঘলীয়া নকৰি মই অকণমান প্ৰযুক্তিৰ ফাললৈ আহোঁ। ভাষা যেতিয়াৰ পৰা ব্যৱহাৰ হৈছে, সেইটোতো বহুত আগৰে কথা, তেতিয়াৰ পৰা এটা সময়ৰ পৰা কিন্তু প্ৰযুক্তি তাত সোমাইছে। কিছু কথা ইতিমধ্যে কোৱা হৈছিল, কেতিয়াৰ পৰা ছপা আৰম্ভ হ'ল, কিন্তু এনেই ক'ব গ'লে আচলতে যেতিয়াৰ পৰা লিখা আৰম্ভ হৈছে তেতিয়াৰ পৰাই প্ৰযুক্তি আৰম্ভ হৈছে বুলি ক'ব লাগিব। লিখাৰ আগৰখিনিত হয়তো প্ৰযুক্তি ইমান নাছিলে, মানুহে মুখেৰে যিখিনি কৈছিলে, কিন্তু লিখা আৰম্ভ কৰাটোতেই এটা প্ৰযুক্তি আছিল, কাৰণ কিহেদি লিখিব, কিহত লিখিব সেইখিনিও চিন্তা কৰিবলগীয়া। কিন্তু ডাঙৰ পদক্ষেপ আছিলে যে আমিতো যিকোনো শব্দ উচ্চাৰণ কৰোঁ,
সেইখিনি নিৰ্দিষ্ট কেইটামান আখৰ লৈ পেলাই যে লিখিব পাৰি কি আখৰ থাকিব লাগিব সেই চিন্তাটো আচলতে বৰ এটা মৌলিক চিন্তা আছিলে তেতিয়াৰ পৰা আৰু সেইটো কিছুমান বিকাশ হ'ল সময়ৰ লগে লগে আৰু এটা সময়ত গৈ আজি আধুনিক যিবিলাক লিপি আছে সেইবিলাক হ'ল গৈ এটোত লিপিবিলাকৰো নেপথ্যৰ ফিলসফি বেলেগ বেলেগ থাকে কিছুমান ধনীৰ লগত জড়িত কিছুমান বিচাৰৰ লগত জড়িত যেনে চীনা জাপানিজ এইবিলাক লিপি অকমান এইটো ফিলসফিটো বেলেগ বা যিয়ে নহওক সেইটো এটা কিন্তু টেকনলজিৰে প্ৰযুক্তিৰে এটা স্তৰ এটা তাৰ পিছত এতিয়া আমি ভাষা প্ৰযুক্তি বুলি ক'লে কোনখিনি বস্তু ধৰিম যে যিটোৱে ভাষাৰে যিখিনি আমি সংযোগ কৰো সেইখিনিত সহায় কৰে গতিকে চাব গ'লে আমি যেতিয়া এটা মাইক ব্যৱহাৰ কৰিছো সেইটো এটা প্ৰযুক্তি তাৰ পিছত মানে লাউড স্পিকাৰ সেইটো এটা প্ৰযুক্তি তেনেকে বিভিন্ন স্তৰৰ পৰা আহিলে তাৰ পিছত ছপা প্ৰযুক্তিৰ কথা আহিলে এই ভাষাৰ ক্ষেত্ৰত এটা হৈছে আমি কেনেকে প্ৰযুক্তিৰ ক্ষেত্ৰত ভাষা প্ৰযুক্তিৰ ক্ষেত্ৰত ক'ব গ'লে কেনেকে আমি কন্টেন্ট সৃষ্টি কৰো সেইটো এটা আৰু কেনেকে আমি সেইবিলাক প্ৰচাৰ কৰো সেই প্ৰচাৰৰ ক্ষেত্ৰত সেই ধৰক মাইকৰ কথা ক'লো বা লিখি পেলাই যেটো আমি সংৰক্ষণ কৰি থওঁ সেইখিনিও দূৰলৈ পঠিয়াব পাৰি সেইটো এটা ভাষাৰ ক্ষেত্ৰত এটা সহায় কৰে সেইটোৱে সাহিত্যৰ কাৰণটো সেইটো খুবেই জৰুৰী যে কোনবাই সাহিত্য সৃষ্টি কৰিলে 10 জনে সেইখিনি পাব লাগিব সেইখিনি পঢ়িব পাব লাগিব সেই ক্ষেত্ৰতো সেই লিখিত ব্যৱস্থাটোৱে বহুতখিনি সহায় কৰে আৰু তাৰ পিছত প্ৰযুক্তিখিনিয়ে সেইখিনি বহুজনলৈ নিয়াত বেছি সহায় কৰিব ল'লে আৰু এতিয়া যেতিয়াৰ পৰা আমি টেলিফোনৰ কথা পাতিলো বা ৰেডিঅ'ৰ কথা পাতিলো সেইখিনি বেছি মানুহে এবাৰতে পাবলৈ সক্ষম হ'ল সেইটোৱে সাহিত্য প্ৰসাৰত নিশ্চয় বহুতখিনি অৱদান দিলে তাৰ পিছৰ পৰ্যায়ত কিন্তু সেইটো আৰু আগবাঢ়ি গ'ল যে সেই যেতিয়াৰ পৰা আমি কম্পিউটাৰ ব্যৱহাৰ কৰিব ল'লো তেতিয়া কিন্তু কেনেকে আমি কথাখিনি সংৰক্ষণ কৰো সেইটোতে কিন্তু এটা আমূল পৰিৱৰ্তন আহিল আৰু তাৰ পিছত কম্পিউটাৰ বা আধুনিক সংযোগ ব্যৱস্থাৰে যেতিয়া আমি প্ৰচাৰ কৰিব ল'লো সেইটো এটা ডাঙৰ কিন্তু পদক্ষেপ এটা হ'ল সেই ক্ষেত্ৰত যেনে ধৰক এতিয়া আমি বহুতে ইউনিকোডৰ কথা কওঁ এই আজিৰ আলোচনাটো সেইটো উল্লেখ কৰা হৈছে সেইটোনো কি তাৰ বাহিৰেও এটা সময়ত কৈছো যে কোৱা হ'ল আজিৰ যে এটা সময়লৈকে অসমীয়া 2005 বা 2008 চনলৈকে অসমীয়া বাতৰি কাগজ বিলাকত ইউনিকোড ব্যৱহাৰ হোৱা নাছিল কি ব্যৱহাৰ হৈছিল কেনেকে নহৈছিল সেইটো এটা জানিবলগীয়া কথা মই চমুকে সেইটো কৈ থওঁ আমি যিবিলাক আখৰ দেখো কাগজত লিখো কম্পিউটাৰ এটাৰ ভিতৰত থওঁতে কিন্তু ঠিক সেই ছবিবিলাক নথওঁ সেইবিলাক তেনেকে থব পাৰি সেইটো এটা ইমেজ হিচাপে থব পাৰি কিন্তু আমি আচলতে তেনেকে নথওঁ সেই প্ৰত্যেকটো আখৰক একোটা নিৰ্দিষ্ট সংখ্যাৰে আমি ৰাখো গতিকে আমাৰ যদি যেনেকে ইংৰাজীত বোলে 26টা আখৰ আছে 26টা নিৰ্দিষ্ট সংখ্যাই এটা আখৰ বুজায় অসমীয়া যিমান কেইটা আখৰ আছে প্ৰত্যেকটো কাৰণে এটা সংখ্যা আৰু সংখ্যাবিলাক ৰাখো কাৰণ কম্পিউটাৰৰ ভিতৰত আচলতে সকলো তথ্য সংখ্যা হিচাপেই থাকে গতিকে আমাৰ লেখনি বিলাকো সংখ্যা হিচাপে থাকে ছবিবিলাকৰ কাৰণে আকৌ বেলেগে কিছুমান ইমেজ ক্ৰিয়েট কৰা হয় যিখিনি আজিকালি যি ধৰণে ৰাখায় ফন্ট বুলি কোৱা হয় তেনেকে ৰাখি এই সংখ্যাবিলাক আৰু সেইটো ভিতৰে দেখুওৱা হ'ব সেই এটা মেপিং এটা থাকে এটা সময়লৈকে সেইবিলাক ষ্টেণ্ডাৰ্ডাইজ হোৱা নাছিলে সেই যেটো কোৱা হ'ল যে 2005 চনলৈকে বা কিবা তেতিয়াও কিন্তু সেই ছবি ব্যৱহাৰ হৈছে সংখ্যা ব্যৱহাৰ হৈছে কিন্তু এই সংখ্যাবিলাক ষ্টেণ্ডাৰ্ডাইজ হোৱা নাছিলে অসমীয়া বিভিন্ন প্ৰচাৰ মাধ্যমে বিভিন্ন সংখ্যা শৃংখলা ব্যৱহাৰ কৰিছিলে সেই তেনেকে চলি আছিলে কিন্তু ইতিমধ্যে 90 বা তাৰ দশকৰ বা তাতকৈ আগৰ পৰা বিশ্বত সেই ষ্টেণ্ডাৰ্ডাইজেশ্যনৰ ক্ষেত্ৰত কিছু কাম আৰম্ভ হৈছিলে আৰু এই ইউনিক কোডটো তাৰে এটা ফল য'ত পৃথিৱীৰ সকলো লিপি যিমান ব্যৱহাৰ হয় সকলো লিপিৰ যিমানবিলাক আখৰ আছে সবৰে একোটা বেলেগ সংখ্যা তাত নিৰ্ধাৰণ কৰি দিয়া হ'ল আৰু সেইখিনি অকল সংখ্যাখিনি তাৰ লগৰ আকৌ ছবিখিনিও বেলেগে লাগিব যিখিনি ফন্ট বুলি কয় লাহে লাহে ইউনিকোডৰ লগত মিলা ফন্ট বিলাক ওলাল তাৰ আগতেও ফন্ট আছিলে কিন্তু সেইখিনি ইউনিকোড বা ষ্টেণ্ডাৰ্ড কোড কিছুমানৰ লগত মিলা ছবি নাছিলে ফন্ট নাছিলে সেইখিনি ল'লে আৰু তেতিয়াৰ পৰা এতিয়া যিবিলাক আমাৰ ছফটৱেৰ আছে ইউনিকোডৰ যদি কন্টেন্ট পাই সহজ
ধুনীয়াকে দেখুৱাব পাৰি আৰু আমি ইচ্ছা কৰিলে বেলেগ বেলেগ ফন্ট একেখিনি কথা বেলেগ বেলেগ ফন্টতো চাব পৰা হলো এইখিনি হৈছে কেনেকে আমি দেখো আৰু কেনেকে আমি সংৰক্ষণ কৰো লগতে যিখিনি কমিউনিকেশ্যন টেকনলজি হ'ল ইন্টাৰনেটৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে সেইটোৱে কিন্তু এই সাহিত্য প্ৰসাৰত কিন্তু বহুত বৰঙণি দিলে নহলে অসমীয়াৰ নিচিনা এটা মাইনৰিটি লেংগুৱেজৰ কাৰণে এইটো এটা সঁচাকে ডাঙৰ প্ৰত্যাহ্বান আছিলে কাৰণ ভাষা এটাৰ ক্ৰমবিকাশত এটা গুৰুত্বপূৰ্ণ দিশ হৈছে অল্টাৰনেটিভ ভাষা বিকল্প ভাষা কি আছে মানুহৰ মাজত সেই বিকল্প আগতে সিমান নাছিলে আজিকালি বহুত বিকল্প আছে এতিয়া আগতে অসমৰ ল'ৰা এজনে অসমীয়া ভাষাটোৱে জানিলে হৈ যায় এতিয়াতো তেওঁ ল'ৰাজন বাহিৰলৈকো যাব ব্যক্তিজন বাহিৰলৈকো যাব গতিকে বেলেগ ভাষাৰ ব্যৱহাৰ আহিল এই বেলেগ ভাষা শিকোতে অসমীয়াৰ প্ৰাধান্যটো হয়তো কমি গ'ল সেইবিলাক কথা আছিল আৰু সেই তেনেকুৱা হোৱাত হয় কি মাইনৰিটি লেংগুৱেজ বিলাকে বৰ ভুগিবলগীয়া হয় সেইটো এটা সমস্যা আহিছিলে কিন্তু এই ইন্টাৰনেট হোৱাৰ পৰা হ'ল কি দূৰত থাকিলেও য'তে ত'তে থাকিলেও এতিয়া অসমীয়া জনা মানুহখিনিয়ে অসমীয়া সাহিত্য চৰ্চা কৰিব পৰা হ'ল অসমীয়া সাহিত্যৰ পৰা উপকৃত হ'ব পৰা হ'ল সেইখিনি হ'ল তাৰ লগে লগে সৃষ্টি কৰাত প্ৰযুক্তিয়ে কেনেকে সহায় কৰে এই আমি আজি ইয়াত কেইবাবাৰো কলো যে লিখাৰ অভ্যাসটো কমি গৈছে লিখাৰ অভ্যাস কমি যোৱাটো সঁচাকে মানে বৰ মন কৰিবলগীয়া হৈছে আগতেতো ময়ো ইংৰাজী মাধ্যমত পঢ়া আছিল অন্তত চিঠিবিলাক নিজৰ মানুহলে অসমীয়াত লিখিছিলো আজিকালিতো চিঠি লিখাৰ সংস্কৃতিতে নাইকিয়া হৈ যোৱা নিচিনা হৈছে চিঠি নিলিখেই গতিকে ময়ো মোৰ সেই লিখাৰ প্ৰয়োজনটো মোৰ আজিকালি নাইকিয়া হৈ গ'ল গতিকে সেই লিখাৰ প্ৰয়োজন নাইকিয়া হোৱাৰ লগে লগে কিন্তু ভাষাৰ এটা ডাঙৰ ক্ষতি হয় কিন্তু এতিয়া প্ৰযুক্তিয়ে এটা সেইটো সুবিধা দিছে যেনেকে দুগৰাকী মানে ক'লে যে কৈ গ'লে সেইখিনি আখৰলৈ পৰিৱৰ্তন হ'ব এইটো মন কৰিবলগীয়া কথা এইটোৰ লগত কিন্তু আৰু এটা কথা চাব যে বানানৰ কথা কৈ আছিলো আমি মানে মই নহয় আগৰ বক্তা কেইজনে বানানৰ কথা বানান বিলাক নাজানে এই প্ৰযুক্তিটোৱে কিন্তু সেইটো কিছু দূৰ সমাধা কৰিব যদি সেই প্ৰযুক্তিটো ভালদৰে উদ্ভাৱন হয় তেতিয়া কি হ'ব আমি যিটো শব্দ কম তাৰ কিন্তু শুদ্ধ বানানটোৱেই তাত ওলাব গতিকে প্ৰযুক্তিয়ে সেইটো এটা সহায় কৰিব আৰু লিখাৰ পিছত অকল বানানেই নহয় তাৰ যদি ব্যাকৰণৰো কিবা ভুল আছে সেইখিনি শুদ্ধ কৰি দিব সেইটো এটা কিন্তু প্ৰযুক্তিৰ ভাল দিশ এটা আছে আনকি এই লিখাৰ আসলে এই আখৰৰ ব্যৱহাৰ প্ৰাধান্যটো কিছু হয়তো কমাই দিব পাৰে যেনে এই যে মই ক'লো চিঠি লিখাৰ হেৰিটো নাইকিয়া হ'ল কি কৰোঁ আমি ফোন কৰোঁ তাৰমানে সেই লিখা ৰূপটো নাইকিয়া হৈ গৈছে আমি সাধাৰণ যিটো আমাৰ কমিউনিকেশ্যন তাত লিখা ৰূপটোৰ প্ৰয়োজন ব্যৱহাৰটো কমি গৈছে কিন্তু আমি কমিউনিকেশ্যন কৰি আছো সংযোগ কৰি আছো কিন্তু লিখিতভাৱে নহয় কথিতভাৱে তাত কিন্তু এতিয়া অসমীয়া ব্যৱহাৰ কৰিব পাৰো আমি কথিতত গতিকে সেইটো এটা কথা এতিয়া আজিকালি ফেচবুক বা অন্যান্য গণসংযোগ মাধ্যম বিলাকত ছচিয়েল মিডিয়াত এই যে ইমোজি বিলাক ব্যৱহাৰ হয় সেইবিলাকত কোনো ভাষাও নাই কোনো আখৰো নাই কিন্তু তাত আমি কিছু পৰিমাণে আমি প্ৰকাশ কৰিব পাৰোঁ প্ৰযুক্তিৰ সেই এটা দিশ যে এটা নতুন ধৰণৰ হেৰি এটা সৃষ্টি কৰিছে এনেও আমি ভাষাৰ ক্ষেত্ৰত কওঁ যে লিখিত যিটো ৰূপটো সেইটো হৈছে সেকেন্ডাৰী প্ৰাইমাৰী ফৰ্মটো হৈছে কথিত এতিয়া সেই প্ৰাইমাৰী ফৰ্মটো হয়তো আকৌ প্ৰাধান্য পাবলৈ লৈছে যে আমি টাইপিং নকৰাকে কিবোৰ্ডত টাইপিং নকৰাকে আমি সাহিত্য সৃষ্টি কৰিব পাৰিম ভাষা বানানো হয়তো আমাৰ শুদ্ধ হৈ থাকিব সেইবিলাক কিছুমান দিশ আহিছে আমি সেইবিলাকৰ কাৰণে হয়তো প্ৰস্তুত হ'ব লাগিব এইটোৱে সঁচাকে এই লিখিতৰ ওপৰত প্ৰাধান্যটো কমাই দিয়াত ভাষাটো সহায় কৰিব নকৰে মই সেইটোৰ ওপৰত একো মন্তব্য নিদিওঁ আৰু সঁচাকে মই নাজানো কি হ'ব কিন্তু সেইটো এটা দিশ আহি আছে সেইটো এটা হ'ব তাৰ পিছত আৰু এটা কিন্তু শেহতীয়া নতুন দিশ হৈছে যে আমি এতিয়ালৈকে যিখিনি কলো তাত আসল চিন্তাটো আমাৰ মানুহৰ মগজৰ খালি লিখিত ৰূপত সেইখিনি তৈয়াৰ কৰা তাত প্ৰযুক্তি সহায় কৰিছে সেইখিনি বিলাই দিয়াত সহায় কৰিছে কিন্তু এতিয়া যেনেকে ChatGPTৰ কথা সবেই জানো তাত কিন্তু মানুহৰ মগজ নোহোৱাকেও কিছুমান কথা সৃষ্টি কৰিব পৰা কম্পিউটাৰে কৰিব পাৰিছে এইটো বৰ মন কৰিবলগীয়া দিশ ইয়াত কিমানখিনি কৰিব পাৰিব একোটা কম্পিউটাৰে সেইটো ক'ব নোৱাৰি ভাব হয় যে হয়তো মানুহৰ যিটো স্তৰ চিন্তাৰ সিমানখিনি হয়তো কম্পিউটাৰ নাপাব পাৰে আনকি এজনে এসময়ত এবাৰ এটা কৈছিলে যে আমাৰ যিটো সাইকোলজিক্যাল সাপোর্ট দিয়ে এজন বন্ধুৱে সেইটো কম্পিউটাৰে দিব পাৰিব জানো চিধা চিধি নোৱাৰি বুলি ক'বলৈও দিগদাৰ কাৰণ
একোটা পৰিস্থিতিত এজন বন্ধুৱে যিটো সাইকোলজিক্যাল সাপোর্ট দিয়ে তাৰ মানে কি দিয়ে সাইকোলজিক্যাল সাপোর্ট দিয়ে বুলি যে কওঁ কি দিয়ে নো সেই বন্ধুজনে কিছুমান আমাক সাপোর্ট কৰা কথা কয় সেই কথাখিনি যদি কম্পিউটাৰ এটাই ক'ব পাৰে তেতিয়ালটো প্ৰায় একেই ধৰণৰে হ'ল গতিকে সেই তেনেকুৱা ক্ষেত্ৰতো কিন্তু কম্পিউটাৰ আহি যাব এতিয়াতো জেনাৰেটিভ এআই বুলি যেটো কয় সেইটো ছবিও আমি বিচৰা ধৰণৰ ছবিও নতুনকৈ আঁকি দিয়ে কবিতাও লিখি দিয়ে গৱেষণা পত্ৰও লিখি দিব পাৰে তাত আকৌ সেই প্লেজিয়াৰিজমৰ কথাটো নিশ্চয় আহিব সেই দিশবিলাকো আছে গতিকে সেই আঞ্চলিক ভাষাবিলাকৰ কাৰণে সেইখিনি কৰিলে আমাৰ ভাষাৰ গৱেষণাৰ ভাষা প্ৰযুক্তি গৱেষণাত বহুতখিনি সহায় হ'ব আৰু এই ডিক্টেশ্যন সিস্টেমৰ বিষয়ে হয়তো আজি যদি ইয়াত উপস্থিত আছে সংগমিত্ৰা নাথে কিছু হয়তো আমাক ক'ব পাৰে এতিয়াৰ পৰ্যায় কেনেকুৱা হৈছে মই এইখিনি কৈ মোৰ বক্তব্যখিনি সামৰিছো ধন্যবাদ ধন্যবাদ উৎপলদা অশেষ ধন্যবাদ আপোনাৰ বহুমূলীয়া সময়কণ আমাক দিলে আৰু বহু কথাই আমাক জানিব দিলে আপোনাক অশেষ ধন্যবাদ জনালো বৰ্তমান আমি এইখিনি জাস্ট যিখিনি কথা হ'ল সেইখিনি এটা কনক্লুজন এটা মই ডক্টৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক অলপ কৰিব দিম কনক্লুড কৰিব দিম তাৰপিছত আমি শলাগৰ শৰাই ল'ম আৰু আমি শেষ কৰিম হয় ধন্যবাদ এটা সুন্দৰ আলোচনাত ভাগ ল'বলৈ পাই মই নিজকে আনন্দিত অনুভৱ কৰিছোঁ হয় এইটো এটা অত্যন্ত আমাৰ বাবে অতি জৰুৰী বিষয় আমাৰ যিখিনি সাহিত্যিকসকলে যিখিনি ৰিকুৱাৰমেণ্টছ তেখেতসকলৰ প্ৰয়োজনীয়তাৰ কথা ক'লে সেইটোৰ ওপৰত নিতান্তই গৱেষণা চলি আছে আৰু গুগলে যথেষ্টখিনি আগবঢ়াইছে ইতিমধ্যে অধ্যাপক শৰ্মাও কৈছে আৰু অধ্যাপক নেওগেও উল্লেখ কৰিছে যে কাম ইতিমধ্যে ভাৰতবৰ্ষৰ কেইবাখনো বিশ্ববিদ্যালয়ত এইটোৰ ওপৰত আৰু IITত কাম চলি আছে তেজপুৰ বিশ্ববিদ্যালয়েও কৰিছে গতিকে মই যথেষ্ট এই বিষয়ত পজিটিভ যে ইয়াৰ ওপৰত সুন্দৰকৈ এটি সমাধান ওলাব যে যিটো আমাৰ অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানে কৈছে যে আমি কথাখিনি কৈ যাম আৰু সেইখিনি ৰেকৰ্ড হ'ব এইটো ইনডাইৰেক্টলি বা পৰোক্ষভাৱে সেইটো হৈ আছে কাৰণ আমি সেই কথাখিনি কৈ পেলাই আকৌ গুগল ট্ৰেন্সলেশ্যন দি পেলাই আমি কৰিব পাৰোঁ কিন্তু প্ৰত্যক্ষভাৱে কৰাৰ এই ব্যৱস্থাটো এতিয়াও হোৱা নাই আৰু মই ভাবোঁ যে অতি সোনকালে এইটো হ'ব আৰু এই প্ৰযুক্তিবিদ্যা আৰু সাহিত্যৰ ক্ষেত্ৰত মই মাত্ৰ খালি চাৰিটা ধাৰণাৰ কথা কৈ পেলাই মই সামৰোঁ যে যিটো মই ভাবোঁ অত্যন্ত প্ৰয়োজনীয় সকলোৰে জনাৰ কথা প্ৰথমটো হ'ল যে যিটো আমাৰ বৰ্তমান সাৰ্চ ইঞ্জিন ডেভেলপ হৈছে সাৰ্চ ইঞ্জিনৰ দ্বাৰা আমি যিকোনো তথ্য আমি তৎক্ষণাত বিচাৰি উলিয়াব পাৰোঁ সেই সাৰ্চ ইঞ্জিন আমাৰ প্ৰান্তীয় ভাষাত অসমীয়া ভাষাত যদি তেনেকুৱা ধৰণৰ সাৰ্চ ইঞ্জিন আমি আৰু উন্নত পৰ্যায়ত য'ত AI প্ৰযুক্তিৰ সন্নিৱিষ্ট থাকিব তেনেকুৱা ধৰণৰ সাৰ্চ ইঞ্জিন হোৱাটো অত্যন্ত প্ৰয়োজনীয় সেইটো এটা গৱেষণাৰ বিষয় আৰু দ্বিতীয়তে এইটো যিটো আমাৰ বৰ্তমান কপি ৰাইট কপি লেফ্ট কনচেপ্ট আগতে আমাৰ আছিলে যে আমি যিটো বস্তু আমি লিখোঁ বা আমি নিজে কৰোঁ সেইটো আমাৰে অধিকাৰ থাকে কিন্তু বৰ্তমান সময়ত সেইটো কিছুখিনি তাত এটা এই যিটো মানে ব্যৱধান যে কপি ৰাইট আৰু কপি লেফ্টটো খুব কমি আহিছে কিয়নো আজিকালি কলেবৰেটিভ এপ্ৰ'চ মানে সন্মিলিত প্ৰচেষ্টাৰ কথা আহে যে যিকোনো এটা তথ্য আমি যেতিয়া সকলোৱে মিলি লিখোঁ তেতিয়া কোনো এজন ব্যক্তিৰ সেইটোৰ ওপৰত তাত অধিকাৰ নাথাকে আৰু তাৰোপৰি এটা ছফ্টৱেৰ এটা কোনোবাজনে ডেভেলপ কৰিলে পিছৰজনে সেইটোৰ নেক্সট ভাৰ্চনটো ডেভেলপ কৰিলে গতিকে সেইটো আমি শ্বেয়াৰ কৰিব লাগে গতিকে এই যিটো কপিৰাইটৰ কনচেপ্টটো লাহে লাহে সেই ব্যৱধানটো আমি বৰ্তমান এই কপি লেফ্টৰ ফালে বেছি আহি গৈছে আৰু সেইটো কাৰণে আমি প্ৰত্যেকেই সজাগ হোৱাটো উচিত আৰু তৃতীয়তে এতিয়া যিটো অনন্ত লিখনিৰ কনচেপ্ট মানে আগতে আছিলে যে আমি এটা লেখা লিখিলে সেই লেখাৰ লিখকজন জনাটো আমি অত্যন্ত প্ৰয়োজনীয় কোনে লিখিছে কিন্তু বৰ্তমান সময়ত সেই মানে লেখকতকৈ লিখনিৰ প্ৰয়োজনীয়তাটো বেছি যেনেকৈ উইকিপিডিয়াত আমি যদি কণ্টেণ্ট এটা চাৰ্চ কৰোঁ পাওঁ কোনে লিখিছে আমি সেইটো আমাৰ বাবে প্ৰয়োজনীয় নহয় কিয়নো ইয়াত বহু মানুহ সন্নিৱিষ্ট হৈ থাকে বহু মানুহ সন্মিলিত হৈ সেইবোৰ তথ্যবোৰ সৃষ্টি কৰে গতিকে সেইকাৰণে এই নতুন নতুন এই কনচেপ্টবিলাক ধাৰণাবিলাক আমাক তথ্য প্ৰযুক্তিবিদ্যাই দিছে সাহিত্যিকসকলৰ বাবে গতিকে এই আমি ধাৰণাবিলাক সকলোৱে ল'ব লাগিব আৰু যিটো ডিজিটেল হিউমেনিটি আমি যিটো অলপ আগতে কৈ থৈ গ'ল সুব্ৰজ্যোতি নেওগে সেই পাঠ্যক্ৰমটো আমি আৰম্ভ কৰিছোঁ বহু বিশ্ববিদ্যালয়তে আৰম্ভ হৈছে আমাৰ ল'ৰা ছোৱালীবিলাকক যিবিলাক হিউমেনিটি ল'ৰা ছোৱালী বা আমাৰ সাহিত্যৰ ল'ৰা ছোৱালী তেওঁলোকে সেই পাঠ্যক্ৰমৰ জৰিয়তে ভৱিষ্যতে এই প্ৰযুক্তিবিদ্যাক সাৱটি ল'ব লৈ পেলাই উন্নত সাহিত্য সৃষ্টিত সহায় কৰিব
তো ইয়াকে কৈ মই মোৰ বক্তব্য সামৰিলোঁ আৰু এইটো যথেষ্ট আমি মূল্যৱান আলোচনা হৈছে আৰু আগলৈ এনেকুৱা আলোচনা হ'ব বুলি মই আশা ৰাখিলোঁ অতি সুন্দৰ বক্তৃতা আগবঢ়ালে আৰু আমি আশাবাদী আগলৈ আজি হয়তো আমাৰ সকলোখিনি আলোচনা হোৱা নাই আগলৈ থাকিম আগলৈ আমি লগ পাওঁ কিন্তু এটা কথা ইয়াতে এটা সফলতা পোৱা বুলি ক'ব লাগিব যে আমি বিচাৰিছিলোঁ যে প্ৰযুক্তি আৰু সাহিত্যৰ পথাৰখন দুয়ো একেলগে এটা ঠাইত মিলিত হওক বহুত সময়ত দেখা যায় যে সাহিত্যৰ মানুহখিনি বেলেগকৈ প্ৰযুক্তিৰ মানুহখিনিক লগ পোৱাৰ অসুবিধা হয় আৰু ঠিক তেনেদৰে প্ৰযুক্তিৰ মানুহখিনিয়ে সাহিত্যিক বা সাহিত্যৰ জড়িত মানুহখিনিৰ কি সমস্যা আছে সেইখিনি ভালকৈ বুজোতে অসুবিধা হয় আজিৰ এই সভাখনত আমাৰ যিটো উদ্দেশ্য আছিল উন্মোচনীৰ বাহিৰে যে এই দুইটা সেয়াকে লগাওঁ আমি এটা স্তৰলৈ সফল হৈছোঁ বুলি মই ভাবিছোঁ আৰু ইয়াৰ পৰৱৰ্তী আৰু এনেকুৱা অনুষ্ঠান হৈ থাকে আৰু আমি শেষ কৰিম শলাগৰ শৰাই লৈ মিতালী শৰ্মা ডাঙৰীয়ানী ধন্যবাদ শ্ৰীযুত বৰুৱা বৰ ভাল লাগিল আজি হয় আমি বহু কথা জানিব পাৰিলোঁ আৰু আজি অনুষ্ঠানৰ শেষ পৰ্যায় পাইছোঁ আপোনালোকৰ বহুমূলীয়া সময়খিনি এনেদৰে আমাক দি মই ভাবিছোঁ যে আজি যিসকল উপস্থিত আছে সাহিত্যৰ ক্ষেত্ৰখনত বা প্ৰযুক্তিৰ সকলোৰে নিশ্চয় আলোচনাৰ দ্বাৰা উপকৃত হৈছে আমি জানো যে আমাক সৃষ্টিকৰ্তাই কেইটামান ভাল বস্তু দিছে যি নিৰ্ভৰযোগ্য বিশ্বাসী বন্ধুৰ লগত আমি তুলনা কৰোঁ সেয়া হৈছে প্ৰকৃতি সংগীত গ্ৰন্থ আৰু কলম গতিকে আজি দুটা ভাল কাম হৈছে এটা কথা হৈছে যে দুখন গ্ৰন্থ উন্মোচন হৈছে আৰু বুকৰ দ্বাৰা উন্মোচন কৰি ইতিহাস ৰচিছে আগলৈ এই ধাৰা চলি থাকক আৰু দ্বিতীয়তে আমি বহু কথা জানিলোঁ আৰু শেষত আমি শলাগৰ শৰাইলৈ আগবাঢ়িছোঁ মই পোনপ্ৰথমে মই আজিৰ উপস্থিত সমূহ দৰ্শকক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি শ্ৰদ্ধা জনাইছোঁ তেখেতসকল আহি এনেদৰে উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ দ্বিতীয়তে অসম সাহিত্য সভাৰ সভাপতি মহোদয় আহি তেওঁ গ্ৰন্থখনি উন্মোচন কৰি দিয়াৰ বাবে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু আগলৈও তেখেতক বিচাৰিম তেখেতৰ দিহা পৰামৰ্শ আমাক লাগিব তেখেতক ধন্যবাদ জনাইছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ দ্বিতীয়তে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পৰা আমাৰ শ্ৰদ্ধাৰ সভানেত্ৰী মহোদয়া সুবৰ্ণ শইকীয়া বৰদলৈ বাইদেউ আহি গ্ৰন্থখন উন্মোচন কৰি দিয়াৰ বাবে তেখেতক শ্ৰদ্ধা জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ তৃতীয়তে আমাৰ সকলোৰে মৰমৰ অতি শ্ৰদ্ধাৰ আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ এনেদৰে মানে গুগল মিটৰ যোগেদি বাইদেউক দেখা পাই অতি আনন্দিত হৈছোঁ আৰু বাইদেউৰ যি সাহিত্যৰ প্ৰযুক্তিৰ ওপৰত মন্তব্য আগবঢ়ালে সেই মন্তব্য সঁচাই আমাক সকলোকে কামত দিব বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ ইয়াৰ পিছত আমি আমাৰ গ্ৰন্থকাৰ দুয়োগৰাকীলৈ শ্ৰদ্ধা জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ শ্ৰীযুত ডক্টৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু ডক্টৰ সঞ্জীৱ কুমাৰ ডেকা তেখেত দুয়োগৰাকী সন্মানীয় ব্যক্তিলৈ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ শলাগৰ শৰাই আগবঢ়াইছোঁ এনেদৰে অসমৰ সাহিত্যৰ ভঁৰাল তেখেতসকলৰ গ্ৰন্থ লিখি চহকী কৰি তোলক আগলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছত ডক্টৰ শুভ্ৰজ্যোতি নেওগ আৰু ডক্টৰ শকুন্তলা মহন্ত বাইদেউ তেওঁলোকৰ এক সাৱলীল বক্তৃতাৰে প্ৰযুক্তিৰ ওপৰত আমাৰ মাজত যিখিনি কথা জানিব দিলে সেয়া আমি তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু আমাৰ মাজত আছিলে আৰু কোনোবা থাকিল নেকি বাৰু উৎপল শৰ্মা ডাঙৰীয়া একদম মানে ঠিক কথা কৈছে তেখেতৰ শেষত বৰ সুন্দৰ বক্তৃতা দিলে আৰু বহুখিনি কথা আমি জানিলোঁ তেখেতৰ পৰা আগলৈ আশা কৰিছোঁ এনেধৰণে আমাক
কিছুমান কথা জানিবলৈ দিব বুলি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো খলাগৰ শৰাই আগবঢ়াইছো ইয়াৰ পিছত সৰ্বশেষত মই ভাবিছো যে ই-বুকৰ স্বত্বাধিকাৰ ত্ৰিদীপ বৰুৱাক মই খলাগৰ শৰাই জনাইছো কাৰণ তেখেতে এই যি নতুন পদক্ষেপটো লৈ আমাৰ সমাজত কাৰণ আমি জানো যে বাকিখিনি আগবাঢ়ি আছে বাকি ৰাজ্যসমূহ সেয়া আমি সকলোৱে ভিতৰি জানো কিন্তু আমাৰ অসমীয়া ভাষাটোৰ ওপৰত তেখেতৰ যি প্ৰীতি যি শ্ৰদ্ধা এই কথা মই মানে তেওঁ এইখিনি বোধ কৰো তেওঁ এনেদৰে প্ৰথম আগবাঢ়িছে বুলি মই ভাবিছো ইমান মোৰ ধাৰণা নাই কিন্তু আমাক যিসকল অসমৰ সমাজৰ যিসকল লেখক লেখিকা তেওঁলোকক এনেদৰে আগবঢ়াই অনাৰ বাবে তেখেতৰ ই-বুক গ্ৰন্থ উন্মোচন কৰি আৰু এপটোৰ দ্বাৰা আমাক সহায় কৰাৰ বাবে অশেষ ধন্যবাদ আৰু আমাৰ লগত থকা ভাস্কৰ লহকৰ ডাঙৰীয়াক মই খলাগৰ শৰাই আগবঢ়াইছো অতি সুন্দৰ আমি ষ্টুডিঅ'ৰ পৰা এবাৰ দেখিবলৈ পাইছো আগৰ হেৰিত আমি আগৰ যিবোৰ অনলাইনৰ মিটিং আছিলে আমি ষ্টুডিঅ'ৰ পৰা কোৱা হোৱা নাছিল নিশ্চয় আগলৈ আৰু প্ৰযুক্তিৰ সহায়ত আৰু বেলেগ ধৰণৰ আমি কিবা আশা কৰিছো কিন্তু অনলাইন মিটিঙত ষ্টুডিঅ'ৰ পৰা কোৱা এনেধৰণেকে আমাৰ খুব ভাল লাগিল আৰু সহায় কৰাৰ বাবে ধন্যবাদ সৰ্বশেষত সকলোৰে কুশল মংগল কামনা কৰিছো সকলো সুখী হৈ থাকক শেষ হোৱাৰ আগতে ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে মিতালী শৰ্মা ডাঙৰীয়ানীক আমি ধন্যবাদ জনাইছোঁ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আকৌ লগ পোৱাৰ আশাৰে আমি সামৰণি কৰিম কিবা ক'ব খুজিছে হয় সামৰণি মাৰিব খুজিছোঁ সকলোলৈ ধন্যবাদ আকৌ লগ পাম আমি ইয়াৰ আৰু পৰৱৰ্তী আৰু যাতে এনেকুৱা অনুষ্ঠান হৈ থাকে তাৰ আশাৰে থাকিলোঁ শুভৰাত্ৰি ধন্যবাদ